কি উজনি কি নামনি সকলোতে সংঘটিত হৈছে কৃষি খণ্ডৰ বাবে আবণ্টিত ধনৰ নামত আবণ্টিত সাহায্যৰ নামত কৃষকৰ নামত আবণ্টিত সাহায্যৰ নামত ব্যাপক দুৰ্নীতি আৰু আপুনি শুনি জানি আচৰিত হ'ব যে এই দুৰ্নীতি সংঘটিত কৰিছে পঞ্চায়ত অথবা জিলা পৰিষদৰ প্ৰতিনিধিয়ে যাৰ বিৰুদ্ধে এতিয়া সৰব হৈছে হিতাধিকাৰী প্ৰকৃত কৃষকসকল যিসকল বঞ্চিত হৈছে এই ধৰণৰ সাহায্যৰ পৰা কিয় তেওঁলোক বঞ্চিত হ'বলগীয়া হ'ল কিয় এই দুৰ্নীতি সংঘটিত হৈছে চৰকাৰে গুৰুত্ব নিদিয়ে নেকি কৃষি মন্ত্ৰীয়ে গুৰুত্ব নিদিয়ে নেকি পঞ্চায়ত মন্ত্ৰীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব আজি সকলো দিশ আমি খৰচি আলোচনা কৰিম আজিৰ এই বিশেষ আৰৰ কথাত আমাৰ সৈতে আজি আমন্ত্ৰিত অতিথি আমি আমন্ত্ৰণ কৰি আনিছো অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতি ৰুবুল দাস আপোনাক স্বাগতম জনাইছো ইতিমধ্যে আপুনি জ্ঞাত হৈছে যে ৰাজ্যখনত ব্যাপক হাৰত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত যি সাহায্য বিতৰণ কৰা হৈছে কৃষকৰ নামত হেয়া প্ৰকৃত কৃষকে নাপায় হেয়া পঞ্চায়ত লেভেল বা জিলা পৰিষদ পৰ্যায়ৰ একাংশ জনপ্ৰতিনিধি অথবা তেওঁলোকৰ অঙহী বঙহীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আৰু অতি ভয়ংকৰ কথা অতি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে কৃষি বিষয়াই অসহায় হৈ স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে তেওঁলোকে সেই তালিকা প্ৰস্তুত কৰা নাই বা তেওঁলোকৰ হাতত সেই কৰ্তৃত্ব দিয়া হোৱা নাই ৰাজনীতিকে সেই তালিকা প্ৰস্তুত কৰি দিছে অৰ্থাৎ কৃষি বিভাগৰ কৃষকে লাভ কৰা সাহায্যৰ তালিকা প্ৰস্তুত কৰিছে ৰাজনীতিকে তাত বহু অধিকাংশ অকৃষকে লাভ কৰিছে সাহায্য যাক লৈ আজি গাঁৱে গাঁৱে পঞ্চায়তে ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে কৃষকসকলৰ মাজত প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব এই সম্পৰ্কত নিৰ্বাহ বিষয় সেইটোৱে যি মুহূৰ্তত সমগ্ৰ দেশ তলাবন্ধৰ কবলত পৰিছে কৰোনা মহামাৰীৰ কবলত পৰিছে এনে মুহূৰ্তত দৰিদ্ৰ দুখীয়া খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰী তেওঁলোকে বজাৰত বিক্ৰী কৰিব নোৱাৰে তেওঁলোকে নষ্ট কৰি দিবলগীয়া হৈছে আনহাতে এতিয়া খেতিৰ ভৰপক হ'ব এনে মুহূৰ্তত খেতিয়কসকলে খেতিৰ খা খজুলি বা খেতিৰ বা প্ৰয়োজনীয় যিবিলাক উপাদান এই উপাদানবোৰ সংগ্ৰহ কৰিব পৰা নাই যাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকসকলক সন্মান কৰাৰ বাবে এটা নিধি তৈয়াৰ কৰিলে আৰু আমাৰ অসমতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৃষি খা সঁজুলিত যোগান ধৰিবৰ বাবে এটা আঁচনি ল'লে এই গোটেই আঁচনিটো হ'ল 475 কোটি টকাৰ আৰু স্বয়ং অসম চৰকাৰৰ কৃষিমন্ত্ৰীগৰাকীয়ে কৈছে অৰ্থাৎ অতুল বৰাই স্বীকাৰ কৰিবলগীয়া হৈছে যে এই আঁচনিৰ অন্তৰ্গত 475 কোটি টকাৰ ভিতৰত 125 কোটি টকা কেৱল দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হৈছে কিমান ভয়াৱহ হ'ব লাগিব যিখন ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীৰ নামত উৎসৰ্গিত এটা আঁচনিত স্বয়ং বিভাগীয় মন্ত্ৰী অৰ্থাৎ কৃষিমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰি ল'বলগীয়া হৈছে যে 125 কোটি টকা দুৰ্নীতি কেলেংকাৰী সংঘটিত হৈছে আৰু ইয়াৰ পৰা প্ৰায় 1200তকৈ অধিক প্ৰকৃত কৃষক বঞ্চিত হ'বলগীয়া হৈছে কিমান দুৰ্ভাগ্যজনক বিষয় আৰু সেইবাবে আমি কৈছোঁ যে ইয়াৰ এটা উপযুক্ত তদন্ত হ'ব লাগে এই গোটেই বিষয়টোৰ আঁৰত যি বিষয়াসকল আছে তেওঁলোকক তদন্ত আঁতৰত নি শাস্তি প্ৰদান কৰিব লাগে আৰু তাতোকৈ অতিকৈ ভয়ানক কথা এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ অন্তৰালত এচাম জনপ্ৰতিনিধি অৰ্থাৎ বিধায়ক গাঁও পঞ্চায়তৰ সভাপতি গাঁও পঞ্চায়তৰ নিৰ্বাচিত সদস্য এনেকুৱা যিসকল আপোনাৰ বিজেপি নেতা মানে পাৰ্লি নেতা আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ মানুহ আছে এওঁলোকে গোটেই বিষয়টো দুৰ্নীতি কেলেংকাৰী আঁতৰলৈ লৈ গুচি গ'ল আৰু প্ৰকৃত যিসকল খেতিয়ক এই খেতিয়কসকলক এই দুৰ্যোগৰ সময়ত দিবলগীয়া প্ৰাপ্য প্ৰদানে বঞ্চিত কৰিলে সেইবাবে আমি সকলো সচেতন নাগৰিকে এটাই দাবী জনাইছোঁ যে এই গোটেই আঁচনিখনক প্ৰথমৰ পৰা শেষলৈকে তদন্ত হ'ব লাগে এই আঁচনিখন কেৱল তলাবন্ধৰ সময়ত লোৱা আঁচনি নহয় এই আঁচনিখন 2019 চনৰ শেষৰ ফালে অৰ্থাৎ নৱেম্বৰ ডিচেম্বৰ মানৰ পৰা আৰম্ভ হৈছিলে তেতিয়াহ'লে এই আঁচনিখন 6000 টকা দিব আৰু 3টা কিস্তিত দিব 2000কৈ 3টা কিস্তিত দিব 4 মাহৰ মূৰে মূৰে এই গোটেই আঁচনিখনত স্বয়ং কৃষিমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰি ল'বলৈ বাধ্য হৈছে 125 কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে স্বয়ং কৃষিমন্ত্ৰীয়ে কৈছে অধিক ইয়াতে কৃষি মানে প্ৰকৃত কৃষক বঞ্চিত হৈছে গতিকে প্ৰকৃত কৃষকক বঞ্চিত কৰা এইখন চৰকাৰৰ বিৰুদ্ধে শাস্তি হ'বই লাগিব তদন্ত ঘোষণা হ'বই লাগিব কৃষিমন্ত্ৰীগৰাকীয়ে যেতিয়া কৈছে যে তেওঁ এক প্ৰকাৰ তেওঁ অসহায় স্বীকাৰোক্তি তেওঁৰ যে দুৰ্নীতি হৈছে তাকো 1 লাখ 2 লাখ 3 লাখ 4 লাখ 5 লাখৰ নহয় কোটিৰ ঘৰত 100 কোটি পাৰ কৰি গৈছে এই দুৰ্নীতিয়ে এতিয়া আমাৰ হাতত যিখন তালিকা আমি লৈ আহিছোঁ নাওবৈচাত আজিৰ দিনটোত সংঘটিত হৈছে এই ধৰণৰ দুৰ্নীতি বঙাইগাঁৱত সংঘটিত হৈছে আমাৰ হাতত অভিযোগ আহি পৰিছে লগতে কৃষি বিষয়াৰ এক চাঞ্চল্যকৰ ফোন কল আমাৰ হাতত আহি পৰিছে য'ত তেওঁ অসহায় হৈ স্বীকাৰ কৰিছে যে ৰাজনীতিকে তৈয়াৰ কৰি দিয়া এখন তালিকা আমি কি কৰিম অৰ্থাৎ তেওঁলোকৰ ৰাজনীতিকৰ হাতোৰাত তেতিয়া সোমাই যাবলগীয়া হৈছে যাৰ বাবে তেওঁলোকে অসহায় অনুভৱ কৰিছে লগতে মৰিগাঁও কামপুৰ ৰহা বৰহমপুৰ সকলোতে একেই পৰিৱেশ কৃষকৰ হাহাকাৰ এই হাহাকাৰ অৱস্থাত আপুনি যিটো কথা উল্লেখ কৰিলে ইতিমধ্যে যে লকডাউনৰ সময় এখন আঁচনি নহয় 2019 চনতে এইখন আঁচনি প্ৰস্তুত কৰা হৈছিল কৃষকৰ বাবে কিন্তু লকডাউনৰ অচিলালৈ একাংশ পঞ্চায়ত প্ৰতিনিধি
জিলা পৰিষদৰ প্ৰতিনিধিয়ে এই আঁচনিখনৰ ধন চান কাঢ়িছে নেকি নহয় চান কাঢ়িছে কাৰণ কৃষকে অভিযোগ উত্থাপন কৰা চাক্ষুকভাৱে প্ৰত্যক্ষভাৱে গৈ তেওঁলোকে প্ৰতিবাদ কৰিছে পঞ্চায়তে গৈ তেনেধৰণৰ বহু মন্তব্য আমাৰ হাতত আমি প্ৰমাণ দিব পৰাকৈ আমাৰ হাতত মন্তব্য আছে আৰু আমি আজি অনুষ্ঠানত ফোন লাইন খুলি দিছোঁ আমাৰ নম্বৰ স্ক্ৰিনিং হৈ আছে সেই নম্বৰটোত আপোনালোকে ফোন কৰক আমাৰ সৈতে কথা পাতক আমাক অভিযোগ আপোনালোকে আমাৰ জৰিয়তে কৃষিমন্ত্ৰীক অভিযোগ দিব পাৰিব বিভাগীয় বা কৰ্তৃপক্ষক অভিযোগ দিব পাৰিব যে আপোনাৰ অঞ্চলতো এই ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে বা আপুনি যদি এগৰাকী হিতাধিকাৰী বঞ্চিত হিতাধিকাৰী আপুনি প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে আমালৈ ফোন কৰক আপোনাৰ পৰিচয় দিয়ক আপুনি জনাওক যে আপোনাক কোনে বঞ্চিত কৰিছে কিয় বঞ্চিত কৰা হ'ল আপুনি কোন অঞ্চলৰ সকলো জনাব পাৰিব ৰুবুল দাস ডাঙৰীয়া আমাৰ সৈতে আছে ৰুবুল দাস ডাঙৰীয়া যথেষ্ট তথ্য আজি লৈ আহিছে আমি যে তথ্য দিম আসাম টক্স অনুষ্ঠানৰ জৰিয়তে ৰুবুল দাস ডাঙৰীয়াও তেওঁ নিজাববীয়াকৈ আমাৰ আজিৰ অনুষ্ঠানৰ জৰিয়তে বহুতো তথ্য দাঙি ধৰিব যিসমূহ তথ্যই ফাদিল কৰিব যে অসমত আচলতে এই আঁচনিখনৰ নামত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত কি সংঘটিত হৈ আছে পঞ্চায়ত পৰ্যায়ত জিলা পৰিষদ পৰ্যায়ত কি হৈ আছে আচলতে এইখন আঁচনিৰ নামত প্ৰকৃত কৃষকক কি ধৰণে বঞ্চিত কৰা হৈছে সকলো তথ্য ফাদিল হ'ব আজি অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকক পুনৰ কৈছোঁ ফোন লাইন খোলা আছে ফোন কৰক আমালৈ ফোন কৰি আপোনালোকৰ অভিযোগসমূহ জনাওক এই অনুষ্ঠানৰ জৰিয়তে ৰুবুল দাস ডাঙৰীয়া আমি প্ৰথমে এগৰাকী কৃষকৰ নাওবৈচাৰ কৃষকৰ আজি অভিযোগ শুনাব বিচাৰিছোঁ কি ধৰণে অভিযোগ উত্থাপন কৰিছিল নাওবৈচাৰ হাৰমতি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে কৃষকৰ অভিযোগ আমাৰ নহয় কৃষকে কি কৈছিল শুনাব বিচাৰিছোঁ যি মানে দুৰ্নীতি হৈছে সেই দুৰ্নীতি আমি এখন তালিকা প্ৰস্তুত কৰিছিলোঁ এই তালিকাখনত আছে ৱাৰ্ড মেম্বাৰ আৰু ৱাৰ্ড মেম্বাৰ হাজবেণ্ড আৰু তেখেতসকলৰ অঙৰি বঙৰিসকলৰ নাম ইয়াত আমি সন্নিৱিষ্ট হোৱা দেখিছোঁ আৰু লগতে আমি দেখিছোঁ আমাৰ সন্মানীয় হাৰমতি পঞ্চায়তৰ সভানেত্ৰী পদ অলংকৃত কৰি থকা জোনমণি বৰুৱা ডাঙৰীয়ানীৰ নাম দেখিছোঁ আৰু তেখেতক আমি স্পষ্টীকৰণ বিচাৰিছোঁ আৰু স্পষ্টীকৰণ এইকাৰণে বিচাৰিছোঁ হাৰমতি পঞ্চায়তৰ তিনিটা জোনমণি বৰুৱা দ্বিতীয়গৰাকী আৰু কোনোবা আছে নেকি আৰু যদি আছে তেখেতসকলে প্ৰমাণ দিয়ক প্ৰমাণ দি পেলাই আমাক দেখাওক যে তেখেত সেইগৰাকী নহয় যদি হয় তেখেতে অতি সোনকালে সেই পদৰ পৰা পদত্যাগ কৰিবলৈ আমি বাধ্য কৰাম আৰু প্ৰথম কথা হৈছে এই চৰকাৰখন আমি দেখিছিলোঁ ধনী মানুহৰ চৰকাৰ বুলি আগতে জানিছিলোঁ তাৰপিছত আমি গাঁৱৰ হোজা মানুহে ভাবিলোঁ এখন দুখীয়াৰ কাৰণে ভাল চৰকাৰ আহিছে সকলো মানুহে হিলদোল ভাঙি 85% ভোট তেখেতসকলক প্ৰদান কৰিলে যোৱাটো বিধানসভা নিৰ্বাচনতে হওক লোকসভা নিৰ্বাচনতে হওক কিন্তু এতিয়া দেখিছোঁ তেখেতসকল ধনী মানুহৰ চৰকাৰ নহয় দুখীয়াৰ চৰকাৰ নহয় তেখেতসকল ধনী মানুহৰ চৰকাৰ তেখেতসকলে আমাৰ দুখীয়া খেতিয়কৰ তেজ কাহিনী ধনীসকলক আজি সেই অনুদানসমূহ আগবঢ়াইছে ইয়াতকৈ আৰু দুখৰ আৰু লাজৰ বিষয় নহয় আজিৰ তাৰিখত আমি হাৰমতি সমূহ ৰাইজ হৈ আমি আজি হাৰমতি পঞ্চায়তৰ পৰা এইবোৰ কথাত গৰিহণা দিছোঁ আৰু আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰে খেতিয়কসকলে দিব বুলি আশা ৰাখিছোঁ আৰু সন্মানীয় সকলো ক্ষেত্ৰতে শূন্য সহনশীলতাৰ কথা কৈ থকা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে এইবোৰ তদন্ত ভালকৈ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি দুৰ্নীতিৰ শূন্য সহনশীলতাৰ বিৰুদ্ধে শ্লোগান গাই থাকে এতিয়া 2021 আপোনাৰ ইলেকশ্যন আহি আছে নিৰ্বাচন তেখেতক এই যে আমাৰ খেতিয়কসকলৰ যিবোৰ প্ৰাপ্য বা পাবলগীয়া খেতিয়কসকলে যদি আমাৰ বঞ্চিত কৰা হৈছে ইয়াৰ প্ৰত্যাহ্বান আমি অহা ইলেকশ্যনত তেখেতক আমি জনাম খেতিয়ক হিচাপে মই এইটো মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাম বুলি মই জনাই দিছোঁ নাইকিয়া হৈছে প্ৰথম কথা যিহেতু আমি 12 মাহে খেতিৰ ওপৰত নিৰ্ভৰ কৰি মই ল'ৰা পঢ়ুৱাইছোঁ আৰু মই খেতি অবিহনে মোৰ গণতন্ত্ৰ নাই আৰু মই গভৰ্ণমেণ্টৰ যিটো কৃষি লোন এই কৃষি লোনটোৰ মানে আজিলৈকে মই মাৰিব পৰা নাই কাৰণ আৰু তাৰ পৰা আমি বঞ্চিত হৈ গ'লোঁ যিটো মানে চৰকাৰে যিটো সহায় দিছিলে তাৰ বিনিময়ত তেখেতলোকে আমাক মানে যোগ্য বুলি নাভাবি খেতিয়কৰ যোগ্য বুলি নাভাবি যিসকলে পথাৰত কোনোদিন ভৰি দি পোৱা নাই পথাৰ দেখি পোৱা নাই তেওঁলোকৰ নামত কোনো মাটি বাৰী নাই তেখেতলোকক এইখিনি বস্তু আঁচনিটো দিছে কিন্তু আমি প্ৰকৃত 12 মাহে বৰষুণত তিতি ৰ'দত তিতি কাম কৰি থকা মানুহক আমাক বঞ্চিত কৰিছে ইয়াৰ প্ৰতি আমি চৰকাৰলৈ অনুৰোধ যাতে এই কাৰ্যত ভালদৰে তদন্ত কৰি আমি প্ৰাপ্যসকলে পাব লাগে আৰু এই যিসকল মানে অযোগ্য তেওঁলোকৰ নাম মানে বহিষ্কাৰ কৰিব লাগে শুনিলে ৰুবুল দাস ডাঙৰীয়া এই মন্তব্যটো শুনিলে যে তেওঁলোকে অতি ক্ষোভেৰে কৈছে বিশেষকৈ এটা কথাই কৈছে যে তেওঁলোকে কৃষি কৰ্ম কৰি কৃষিৰ জৰিয়তে তেওঁলোকে জীৱন নিৰ্বাহ কৰে পৰিয়াল পোহপাল দিয়া ল'ৰা ছোৱালীক তেওঁলোকে পঢ়ুৱাই তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ সম্বলেই হৈছে কৃষি কিন্তু এই কৃষিৰ ক্ষেত্ৰত তেওঁলোক জড়িত হ'বলৈ ঋণ লৈছিলে সেই ঋণ তেওঁলোকে পৰিশোধ কৰিব পৰা নাই কাৰণ
চৰকাৰে তেওঁলোকৰ কাৰণে যি সহায় সুবিধা আগবঢ়াইছে সেই সুবিধা কোনো যেন পঞ্চায়ত বা জিলা পৰিষদৰ পৰ্যায়ৰ প্ৰতিনিধিয়ে চান কাঢ়িছে তেওঁলোকৰ পৰা তেওঁলোকে এখন তালিকা এখন দেখুৱাইছিলে যেতিয়া মন্তব্য প্ৰদান কৰি আছিল তালিকাখন প্ৰস্তুত কৰা বুলি কৈছে বিশেষকৈ তাত এগৰাকী পঞ্চায়ত প্ৰতিনিধি অৰ্থাৎ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আনিছে যে সেই পঞ্চায়ত সভানেত্ৰীগৰাকীৰ যি নাম সেই নামৰ একে নাম আছে তালিকাখনত তেওঁলোকে সেই পঞ্চায়ত তালিকাখনত পঞ্চায়ত সভানেত্ৰীগৰাকীৰ নাম থকা এই তালিকাখনৰ উদ্ধৃতি দি কৈছে যে পঞ্চায়ত সভানেত্ৰী হৈ তেখেতে কি ধৰণে কৃষক নহৈ পঞ্চায়ত সভানেত্ৰী হৈ কি ধৰণে তেওঁলোকে তেওঁ নিজৰ নাম সন্নিৱিষ্ট কৰি সেই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ল এক প্ৰকাৰে আত্মসাৎ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে কিন্তু সেই পঞ্চায়তখনৰ সভানেত্ৰীগৰাকীয়ে নৎসাত কৰিছে এই ঘটনা তেওঁ কৈছে যে তেখেত নহয় সেইগৰাকী বেলেগ এগৰাকীয়ে হয় তেওঁ কিনো কৈছিল সভানেত্ৰীগৰাকী আমি শুনাই ল'ব বিচাৰিছোঁ দুই পক্ষৰ মতামত আমি শুনুৱাওঁ নাও পইচাৰ সভানেত্ৰীগৰাকীৰ পঞ্চায়ত সভানেত্ৰীগৰাকীৰ মন্তব্য আছে আমাৰ পিপি হয় এতিয়ালৈকে মোৰ একাউণ্টত পইচা সোমোৱা নাই কিয়নো মই সেইখন ফৰ্ম ফিল আপ কৰা নাই আৰু এগৰাকী সভানেত্ৰী হিচাপে আপোনাক মই কৈছোঁ যে আমি এনেকুৱা এটা কাম কৰিবলৈ নাযাওঁ আৰু কৰিবলৈ গ'লেও তাত আপোনাৰ গাইডলাইনত আছে এগৰাকী প্ৰেচিডেণ্ট ৱাৰ্ড মেম্বাৰে ল'ব পাৰে কিন্তু মই নোলোৱাটো সত্য আৰু এতিয়া আপোনালোকৰ আগত যিজন আমাৰ মানে এজন মহান ব্যক্তিয়ে ক'লে সন্মানীয় কুকিল কটকী ডাঙৰীয়াই তেওঁ প্ৰাক্তন আমাৰ সভাপতি আছিলে তেখেতে ক'লে যে জোনমণি বৰুৱা নামত সোমাইছে সভানেত্ৰী তেওঁলোকে প্ৰমাণ দিয়ক যে মই আপোনাৰ অভিযোগ সন্দেহ প্ৰকাশ কৰিছে মানে আপোনাৰ সন্দেহটোতো এটা ডাঙৰ কথা দিয়কচোন আমাৰ এগৰাকী সভানেত্ৰীৰ ওপৰত এটা সন্দেহ কৰাটো ডাঙৰ কথা মোৰ নামটো আপুনি এটা কথা কওক হাৰমতি গাঁও পঞ্চায়তত এগৰাকী জোনমণি বৰুৱা থাকিব নি বেলেগ জোনমণি বৰুৱা থাকিব স্পষ্টীকৰণ মই সেইকাৰণে পৰা তেওঁলোকক এটা কথা মানে অনুৰোধ জনাইছোঁ তেওঁলোকে মোৰ জোনমণি বৰুৱা মোৰ একাউণ্ট মই নাম্বাৰ তেখেতসকলক দি দিম সেইটো একাউণ্টত চেক কৰি যদি পইচা পায় মোৰ নামত সোমাইছে তেতিয়া তেওঁলোকে আইনী ব্যৱস্থা লওক তালিকাত নামটো আছে জোনমণি বৰুৱা তালিকাত নামটো আছে আপোনালোকে সেইটো এইটো এটা তেওঁলোকে আইনী ব্যৱস্থা লওক মোৰ ওপৰত যদি মোৰ পইচা সোমাইছে মোৰ নহয় কিন্তু বেলেগৰ কিন্তু বেলেগক মই কেনেকৈ ক'ম যে এইগৰাকী জোনমণি বৰুৱা হয় বুলি ইয়াৰ মন্তব্য শুনিলে পঞ্চায়ত সভানেত্ৰী তেওঁ নৎসাত কৰিছে কিন্তু তেওঁৰ একে নামৰ তালিকাখন লৈ পেলাই হাজিৰ হৈছিলগৈ যে প্ৰতিবাদ কৰিবলৈ কৃষকসকল এই কেৰুণটো ক'ত নাই এতিয়া আপোনালোকে যিটো প্ৰতিবেদন দেখুৱালে এইটো এটা উদাহৰণ আচলতে হয় আপুনি চাওক আমি দুটামান কথা স্পষ্ট কৰি ল'ব লাগিব আপুনি চাওক যেতিয়া কৰোণা মহামাৰী হ'ল তেতিয়া লগে লগে গোটেই দেশৰ লগতে অসম তলাবন্ধ কাৰ্য ঘোষণা কৰা হ'ল অসমৰ সৰ্বদুষ্ট ৰাইজে সকলো জনসাধাৰণে এই তলাবন্ধ কাৰ্য লকডাউন কাৰ্য সমৰ্থন কৰিলে সহযোগিতা আগবঢ়ালে খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী বজাৰত বেছি দিব নোৱাৰি লগে নষ্ট কৰিলে দুখীয়া দৰিদ্ৰ মানুহে পেটত গামোচা বান্ধি লঘোণে থাকিলে এনে মুহূৰ্তত চৰকাৰে ক'লে আমাক আৰোগ্য নিলে টকা দিয়া চৰকাৰে ক'লে ইজনে সিজনক সহায় কৰা অসমৰ সকলো ৰাজ্যে হিয়াত মানে উজাৰি চৰকাৰক সহযোগিতা কৰিলে চৰকাৰক সমৰ্থন জনালে আৰু দুখীয়া মানুহক লকডাউন আবদ্ধ মানুহক সহায় সহযোগিতা আগবঢ়ালে ইয়াৰ যেতিয়া চৰকাৰ পাল আহিলে অৰ্থাৎ এতিয়া চৰকাৰ পাল আপোনালোকে চাওক কিমান দুৰ্ভাগ্যজনক বিষয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিলে যে ঋণ মাফ কৰি দিয়া হ'ব বা ঋণ পিছুৱাই দিয়া হ'ব ক'তা একো ব্যৱস্থা কৰা নহ'ল এতিয়া যেতিয়া কৃষকৰ পাল আহিছে যে ঋণ পৰিশোধ কৰাৰ সময় এতিয়া কৃষকে উৎপাদিত সামগ্ৰী নষ্ট হৈ যোৱাৰ পিছত কৃষকে ক'ৰ পৰা এতিয়া ঋণ পৰিশোধ কৰিব ঠিক তেনেদৰে আপুনি আৰোগ্য নিধিলৈ কোটি কোটি টকা জমা দিলে হস্পিটেল বনোৱাৰ কথা আছে হস্পিটেল নবনালে ইফালে আপোনাৰ এইটো এটা উদাহৰণ এই যে কৃষকৰ যে এই দুৰ্নীতি কেলেংকাৰী সংঘটিত হৈছে এইবিলাক এটা উদাহৰণ এই যি সময়ত লকডাউন হৈছিলে মহামাৰী হৈছিলে দুখীয়া মানুহৰ বাবে দিয়া 1000 টকা আত্মসাৎ কৰি এইখন বিজেপি চৰকাৰৰ বিজেপি দলৰ মন্ত্ৰী বিধায়ক নেতা পালিনেতা ৱাৰ্ড মেম্বাৰ পঞ্চায়ত ছেক্ৰেটাৰী প্ৰেচিডেণ্ট বহুত উদাহৰণ আছে বহুত অভিযোগ আহিছে ইতিমধ্যে নগাঁৱত দুজনকৈ পঞ্চায়ত ছেক্ৰেটাৰী আপোনাৰ বৰ্খাস্ত হ'বলগীয়া হৈছে এনেকুৱা উদাহৰণ হাতত লিখি জুখি শেষ কৰিব নোৱাৰিব এতিয়া দুৰ্ভাগ্যজনকভাৱে হওক বা সৌভাগ্যজনকভাৱে হওক আমাৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে প্ৰতিটো কথাতে যে দুৰ্নীতিৰ সৈতে সহাৱস্থান কৰা নহ'ব এই যে 1000 টকা দুৰ্নীতি হৈ গ'ল ইয়াৰ ঘটনা কোনে সংঘটিত কৰিলে ইয়াৰ বিচাৰ কোনে কৰিব এতিয়া কৃষকৰ যি দুৰ্নীতি হৈছে এতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিছে লাহে লাহে কৃষকৰ নামত গাইডলাইনৰ কি আছে PM কিষাণৰ গাইডলাইনৰ কি আছে কোনো চৰকাৰী চাকৰিয়ালে হওক অথবা অৱসৰপ্ৰাপ্ত বিষয়া হওক এই টকা পাব নোৱাৰিব কোনো ভূমিহীন মানুহে খেতিয়কে এই টকা পাব নোৱাৰিব কোনো মানে কৰদাতাই এই টকা পাব নোৱাৰিব অথচ আপুনি তালিকাবিলাক মেলিলে দেখিব গোটেই তালিকাখনতে অনা খেতিয়ক আৰু এছাম ধনী শ্ৰেণীৰ মানুহে টকা লাভ কৰিছে গোটেই অসমতেই এই ঘটনা ঘটিছে যাৰ ফলত কৃষিমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰি ল'ব বাধ্য হৈছে যে 125 কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে ই কিন্তু সহজে গ্ৰহণ কৰাৰ বিষয় নহয় আৰু আনহাতে ইয়াক লৈ ৰাজনীতি কৰিছে কোনে এতিয়া আমি যেতিয়া ষ্টুডিঅ'ত আলোচনা কৰিছোঁ কাইলৈ হয়তো বা কিছু সময়ৰ পিছত হয়তো শাসনাধিষ্ঠ চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ক'ব যে এই লকডাউনৰ সময়ত
কৃষকক দিয়া টকাক লৈ ৰাজনীতি কৰা হৈছে ৰাজনীতি কৰিছে কোনে এই দুৰ্নীতি কেলেংকাৰী তদন্ত বিচাৰি পেলাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিম বুলি ৰঞ্জিত দাসে প্ৰকাশ কৰিছে অৰ্থাৎ নিজৰ চৰকাৰখনৰ বিৰুদ্ধে চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত বিচাৰিবলগীয়া এটা অৱস্থা অহাটোৱে আজিৰ বাবে গণতন্ত্ৰৰ বাবে কিন্তু সুস্থ এটা লক্ষণ কেতিয়াও হ'ব নোৱাৰে আৰু সেইবাবে কৈছোঁ যে কেৱল এখন দুখন জিলা আঞ্চলিক পঞ্চায়ত নহয় এই আঁচনিৰ ৰূপায়ণক এটা আচলতে বিজেপি কৰ্মকৰ্তাসকলে বিজেপি জনপ্ৰতিনিধিসকলে নিজৰ ৰাজনৈতিক মুনাফা আদায় এটা পথ হিচাপে লৈছে আৰু সেইবাবেই আমি ভাবোঁ কেৱল CBI CID NI এইবিলাক কথা কৈ থাকি লাভ নাই উচ্চ পৰ্যায়ৰ প্ৰধানমন্ত্ৰী পৰ্যায়ৰ তদন্ত হ'ব লাগিব অসমত এই 125 কোটি টকাতকৈ অধিক টকা যি মানে দুৰ্নীতি কেলেংকাৰী সংঘটিত হ'ল ইয়াক হ'ব লাগিব ইয়াত তদন্ত হ'ব লাগিব আৰু গোটেই আঁচনিখন মই ভাবোঁ যে এতিয়া বন্ধ কৰি দিয়া ভাল কালি নে পৰহি দিনা সংবাদমেলত আমাৰ কৃষিমন্ত্ৰীগৰাকীয়ে কৈছে বোলে NIC-ত নে আপোনাৰ এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকক সম্পাদন কৰিব দিয়া বাবে তদন্ত হ'ল এতিয়া বিষয়াৰ গালৈ মানে দুখ ঠেলি দি এতিয়া বিষয়াৰ গালৈ দুখ ঠেলি দি এতিয়া আপোনাৰ ৱেবছাইট এটালৈ গালৈ দুখ ঠেলি দি এনেধৰণে পৰ্টেল এটা গালত দুখ ঠেলি দি এনেদৰে নিজৰ দায় সাৰিব বিচাৰিলে অতুল বৰাই হওক সৰ্বানন্দ সোণোৱালে হওক এইখন বিজেপি ৰাজ্য চৰকাৰে কেতিয়াও কিন্তু এই পাপৰ পৰা মুক্তি পাব নোৱাৰে কথাই প্ৰতি দুৰ্নীতিৰ লগত সহাৱস্থান নকৰাৰ কথা কৈ অহা আত্মা পৰমাত্মাৰ কথা কোৱা পাপ পুণ্যৰ কথা কোৱা এইখন চৰকাৰে দৰিদ্ৰ দুখীয়া খেতিয়কৰ মুখৰ ভাত খাই খোৱা প্ৰাপ্যৰ পৰা বঞ্চিত কৰে এইখন চৰকাৰে কিন্তু পাপৰ বোজা বহন কৰিব লাগিব আৰু যিসকল কৃষি বিষয়া নিয়োজিত হৈ আছে সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত সেই কৃষি বিষয়াসকলকো এক প্ৰকাৰ ৰাজনীতিক বা পঞ্চায়ত পৰ্যায়ৰ যিসকল প্ৰতিনিধি আছে জিলা পৰিষদ পৰ্যায়ৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে এক প্ৰকাৰ নৎসাত কৰিছে নেকি বা ওলাই কৰিছে নেকি গুৰুত্ব নিদিয়ে নেকি কৃষি বিষয়াসকলক নহয় এনেকুৱা অভিযোগ বিভিন্ন সময়ত আহি আছে যদি বিষয়াসকলে কৰ্মত জড়িত থকা বিষয়াসকলে ন্যায়সন্মতভাৱে মানে দুৰ্নীতি নকৰাকৈ যে কাম কাজ কৰিবলৈ যায় তেতিয়াহ'লে বহু ক্ষেত্ৰত জনপ্ৰতিনিধিসকলে হস্তক্ষেপ কৰে বহু ক্ষেত্ৰত পঞ্চায়ত সভাপতি পঞ্চায়ত কাউন্সিলাৰ পঞ্চায়ত ৱাৰ্ড মেম্বাৰ অন্য কি দলৰ নেতা পালিনতে হস্তক্ষেপ কৰে এনেকুৱা ঘটনাওতো অসমত ঘটি গৈছে হয়তো জনপ্ৰতিনিধিয়ে বিষয়া জনপ্ৰতিনিধিৰ কথা নুশুনাৰ বাবে জনপ্ৰতিনিধি প্ৰহাৰ কৰি দিছে এনেকুৱা ঘটনা বহুত ঘটি গৈছে আৰু সেইবাবে এইখন চৰকাৰে দুৰ্নীতিৰ লগত সহাৱস্থান কৰি আছে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আটাইবিলাক জনপ্ৰতিনিধি নহ'লেও কিন্তু গৰিষ্ঠ সংখ্যক জনপ্ৰতিনিধিয়ে দুৰ্নীতিৰ লগত সহাৱস্থান কৰি আছে আৰু বিষয়াসকলক দুৰ্নীতি কৰিবৰ বাবে কিন্তু তেওঁলোকে পাকাই পকানে বাধ্য কৰাইছে আপুনি চাওক এই যে আমি যোৱা এই 3-4 দিনৰ ভিতৰত অসমৰ বিভিন্ন ঠাইত যেতিয়া PM কিষাণৰ এই মানে দুৰ্নীতি কেলেংকাৰী তথ্য ফাদিল হৈছে আমি বিভিন্ন জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰিছোঁ নগাঁৱতে হওক মৰিগাঁৱতে হওক বৰপেটাতো জিলা কৃষি বিষয়াক বৰ্খাস্ত কৰিবলৈ ঘটনা ঘটি গ'ল এই ধুবুৰীতে হওক এনেকুৱা বিভিন্ন জিলা কৃষি বিষয়াক যেতিয়া আমি এই ক্ষেত্ৰত যোগাযোগ কৰোঁ তালিকাৰ ক্ষেত্ৰত এটাই মাত্ৰ কথা জনপ্ৰতিনিধিসকলে নিজৰ প্ৰতিনিধি প্ৰেৰণ কৰি দুৰ্নীতি স্বজনতোখনৰে এই তালিকাখন প্ৰস্তুত কৰিছে আপুনি কেইটামান দিনৰ আগতে 1000 টকা হৰণ ভগন কৰা আত্মসাৎ কৰা এইখন চৰকাৰৰ নেতা পালিনতা বা কিবা আশা কৰি পাৰে নেকি আৰু সেইবাবে কৈছোঁ যে এই যি দুৰ্নীতি হৈছে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব আৰু মই ভাবোঁ যে আজিৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব লাগে PM কিষাণ আৰু মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোগানৰ যি আঁচনি এই আঁচনি এতিয়া স্থগিত ৰাখিব লাগে আৰু এই দুৰ্নীতি সম্পূৰ্ণ তদন্ত হ'ব লাগে দোষী বিষয়াক দোষী জনপ্ৰতিনিধিক জেললৈ পঠিয়াব লাগে আপুনি যিটো কথা উল্লেখ কৰিলে কিছু সময় পূৰ্বে যে যিসকল কৃষি বিষয়া আছে বা বিভিন্ন পৰ্যায়ৰ বিষয়া আছে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সেই বিষয়াসকলক প্ৰতিটো ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় বিশেষকৈ যিসকল ৰাজনীতিক বা যিসকল ৰাজনৈতিক বাতাবৰণেৰে পৰিৱেশিত হৈ থাকে সেই লোকসকলে যেন তেওঁলোকক নিয়ন্ত্ৰণ কৰে তেনেকুৱা এটা চাঞ্চল্যকৰ অডিঅ' আমাৰ হাতত আহি পৰিছে এটা ফোন কল আমাৰ সাংবাদিক কনক শইকীয়াই সেই অডিঅ'টো লাভ কৰিছিলে সেই অডিঅ'টো শুনিলে গম পাব যে এগৰাকী কৃষি বিষয়া কিমান অসহায় হৈ পৰিছে তেওঁ ক'বলৈ বাধ্য হৈছে যে তেওঁলোকৰ হাতত সেই ক্ষমতা এতিয়াও থকা নাই ৰাজনীতিকে প্ৰস্তুত কৰি দিয়ে সেই তালিকাখন এই ফোন কল এটা আমাৰ হাতত আছে আমি আপোনালোকক ৰহাৰ এগৰাকী কৃষি বিষয়াই কি মন্তব্য কৰিছিল আজি আমাৰ সাংবাদিক কনক শইকীয়াৰ সন্মুখত আমি শুনাৰ চেষ্টা কৰিছোঁ আমাৰ পৰা চাই আছে যিবিলাক মানুহ পাইছে বুলি কৈছে সেইটোতো পলিটিকেলি কৰিছে চব আমি চিলেকশ্যন কৰা নাইতো যিটো বস্তু নেকি আপোনাৰ পলিটিকেলি কৰিলে সিহঁতে আমাক চাবই নিদিলে এমএলএ ৰিপ্ৰেজেণ্টেটিভ পঠিয়াই বা কিবা কৰি কৰিলে আপোনালোকে জানে সেইটো কথা ন এতিয়া আমি সেইটোৰ ওপৰত আমি এতিয়া CID কৰিব লগা হলো বৰ্তমান চেন্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্টে কৈছে কেছটো দিম বুলি কৈছে এতিয়া কথাটো হ'ল কি আমাৰ
এইবিলাক এক্সেছ কোড দিয়া নিদিয়া সেইটোতো আমি লোকতে নহয় হা এই কথা ডিপাৰ্টমেণ্টৰ মানুহে কৃষক বুলি কওঁতে এনমেলিজটো কি হৈছে আপোনালোকে কি গম পাব দুদিনৰ পিছতে চব কাহিনীটো কৃষকে পাইছে বেলেগ কথা কিন্তু ৰাতি ভিতৰতে হেৰি প্ৰাইম মিনিষ্টাৰ এইটো পায় নাম্বাৰটো পায় পাছৱৰ্ডটো পায় এটা মানে সোমাইছে ৰাতিৰ ভিতৰতে এইকেইটা ক'ত সোমাইছে কি সোমাইছে সেইটো আমাৰ লেভেলত নহয় এইটো ডিষ্ট্ৰিক্ট লেভেলত হৈছে ডিষ্ট্ৰিক্ট লেভেলত হৈছে ডিষ্ট্ৰিক্টৰ অফিচাৰক কথা পাতি ল'ব চাঞ্চল্যকৰ ফোন কল তাত তেখেতে স্পষ্টকৈ যিখিনি কথা ক'লে এটা বস্তু উনুকিয়াব পাৰি যে তালিকা প্ৰস্তুত কৰাৰ ক্ষমতা তেওঁলোকৰ হাতত এক প্ৰকাৰ নাই বুলি তেওঁ স্বীকাৰ কৰিছে ৰাজনৈতিক হাতোৰাত যে তালিকাখন প্ৰস্তুত কৰাৰ ক্ষমতা আছে এই অসহায় স্বীকাৰ কৰিছে তেওঁ এই কথা ৰহাৰ নহয় ৰহাৰ পৰা আহিছে হয় এতিয়া চাওক ৰহাৰ দৰে এখন আপোনাৰ ঠাইৰ পৰা এগৰাকী কৃষি বিষয়ে ক'বলৈ বাধ্য হৈছে যে গোটেই তালিকা ৰাজনৈতিকভাৱে প্ৰস্তুত কৰা হৈছে আৰু তেখেতে স্থানীয় বিধায়ক বুলি কৈছে আচ্ছা স্থানীয় বিধায়ক অৰ্থাৎ ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস তেতিয়া ডিম্বেশ্বৰ দাসৰ নেতৃত্বত এই দুৰ্নীতিৰে পৰিপূৰ্ণ এখন তালিকা প্ৰস্তুত কৰা হ'ল মইতো ভাবোঁ যে কিমান ভয়াৱহ কাম হৈছে ইয়াতকৈ ভয়াৱহ ঘটনা আৰু ক'ৰবাৰ গণতান্ত্ৰিক দেশত যে ঘটিব মই আৰু মানে আশা কৰা নাই গতিকে মই ভাবোঁ তাৎক্ষণিকভাৱে এইগৰাকী কৃষি বিভাগ জেৰা কৰিব লাগে আৰু স্থানীয় বিধায়ককো আটক কৰি পেলাই গোটেই বিষয়টো সোধা পোছা কৰিব লাগে কাৰণ স্থানীয় বিধায়কে প্ৰতিনিধি পঠিয়াই এই দুৰ্নীতিৰে পৰিপূৰ্ণ স্বজনটোখনে পৰিপূৰ্ণ তালিকা বনাইছে আৰু এই তালিকাৰ জৰিয়তে এতিয়া তেওঁলোকে প্ৰকৃত কৃষকসকলক বঞ্চিত কৰিছে আপোনাক মই কেইটামান তথ্য দিওঁ দেই ৰহাত এনেকুৱা অৱস্থা হৈছে যে একেটা পৰিয়ালৰ মাক দেউতাক পুতেক বোৱাৰীয়েক ভায়েক ভনীয়েক সকলো দিয়া হৈছে তেওঁলোক কৃষক হয় কৃষকটো নহয়েই অৰ্থাৎ তেওঁলোকৰ এনেকুৱা উদাহৰণ আমাৰ হাতত আছে কৃষকটো নহয় এটা পৰিয়ালৰ আপোনাৰ অন্য নালাগে ৰহা সমষ্টিৰ এনেকুৱা বিভিন্ন ঠাইত যদি পৰ্যালোচনা কৰি চোৱা যায় মই যোৱা 2-3 দিনত তাত যাওঁতে মই দেখিছিলোঁ অন্য কি আপোনাৰ আচৰিত কথা কি জানে ৰহস্যজনক কথাটো আপোনাৰ আমাৰ ৰহা সমষ্টিৰ এনেকুৱা কিছু ৱাৰ্ড আছে এনেকুৱা কিছু আপোনাৰ গাঁও পঞ্চায়ত আছে য'ত মুছলিম বা আপোনাৰ সংখ্যালঘু সম্প্ৰদায়ৰ এজনো বাসিন্দা নাই তাত কিন্তু 10জন 15জন সংখ্যালঘু তেওঁলোকে তাতে বাসিন্দা দেখুৱাই পেলাই তেওঁলোকে এই তালিকা প্ৰস্তুত কৰি টকা আত্মসাৎ কৰিছে তেওঁলোকৰ মাটি আছে তেওঁলোকৰ নামত মাটিটো আছে নাছে সেইটো বেলেগ বিষয় কিন্তু যিটো পঞ্চায়তৰ যিটো ৱাৰ্ডৰ তেওঁলোক বাসিন্দাই নহয় সেই ৱাৰ্ডৰ তালিকাত তেওঁলোক অন্তৰ্ভুক্ত কৰি এই টকা হৰণ কৰা হৈছে তাত কমিছনৰ অংক আছে কাৰোবাৰ ডেফিনেটলি থাকিব লাগিব ইয়াত কমিছনৰ অংক আছে ইয়াৰ আপোনাৰ ৰাজনৈতিক স্বজনটোখনৰ কথা আছে ৰাজনৈতিক ছত্ৰছায়াৰ কথা আছে আৰু মই ভাবোঁ যে সেইকাৰণে এই যিগৰাকী এই বিষয়ে এই ষ্টেটমেণ্টটো দিছে চৰকাৰে আৰু বিশেষকৈ প্ৰধানতঃ এতিয়া নগাঁও জিলা যি প্ৰশাসন আছে নগাঁও জিলা উপায়ুক্ত হওক আৰক্ষী বিভাগ হওক তাৎক্ষণিকভাৱে এইগৰাকী বিষয়াক জেৰা কৰিব লাগে আৰু দুৰ্নীতিৰে এই আপোনাৰ স্বজনটোখনে প্ৰস্তুত কৰা তালিকাখনৰ ওপৰত মানে অতি সোনকালে অতি শীঘ্ৰে তদন্ত হ'ব লাগে আৰু দোষী বিষয়াক জনপ্ৰতিনিধিক গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে কৃষি খণ্ডত পঞ্চায়তে যি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি দুৰ্নীতি সংঘটিত কৰিছে একাংশ পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰতিনিধিয়ে এই ক্ষেত্ৰত কৃষি বিভাগে বা কৃষি মন্ত্ৰীয়ে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তাৎক্ষণিকভাৱে যদিও 2-এটা লৈছে সেয়া অতি নগণ্য কিন্তু সেই ধৰণে কৃষি মন্ত্ৰীগৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই হয়নে নহয় কথা এইটোতো নিশ্চিত কথা আপুনি চাওক দেই দুৰ্ভাগ্যজনক বিষয় মই যে কিছু সময় আগতে ক'লোঁ লকডাউন ঘোষণা কৰিলে মানুহে সহযোগিতা কৰিলে আৰু যেতিয়া ৰাইজক চৰকাৰে দিয়াৰ সময় আহিলে চৰকাৰখনে কিন্তু একোৱেই দিব নোৱাৰিলে আপুনি কিমান দুৰ্ভাগ্যজনক বিষয় চাওক কুইণ্টেলে টনে কেঁচা উৎপাদিত সামগ্ৰী কৃষকে বজাৰ নাপায় তেওঁ নষ্ট কৰিছে অন্য কি এই যে ক্ষুদ্ৰ অসমীয়া চাহ খেতিয়ক কেইজন আছে অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়ককেইজনে কোটি কোটি টকা চৰকাৰৰ আৰোগ্য নিধিলৈ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সাহায্য নিধি প্ৰদান কৰিলে ইয়াৰ বিনিময়ত পালে কি এটাই মাথো পালে চৰকাৰ একো শূন্য কি পালে এটাই মাথো পালে যে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ চাহপাতত নিজৰ কেঁচা চাহপাত ছটিয়াবলগীয়া খাৰ ঔষধো মূল্য বৃদ্ধি কৰি দিয়া হ'ল ঔষধৰ দাম ইমান চোৱা দাম হ'ল যাৰ কাৰণে ক্ষুদ্ৰ অসমীয়া চাহ খেতিয়কে এই সাৰ আৰু ঔষধ কিনিব নোৱাৰা অৱস্থা হৈ গ'ল তেতিয়াহ'লে এই চৰকাৰৰ পৰা আমি আশা কৰিম কি দুৰ্নীতি হৈছে কেলেংকাৰী সংঘটিত হৈছে স্বয়ং কৃষিমন্ত্ৰীয়ে মানি লৈছে স্বীকাৰ কৰিছে আৰু ইয়াৰ পিছত গোটেই চৰকাৰখন বহি আছে শাসকীয় দলৰ সভাপতিগৰাকীয়ে কৈছে যে অসম চৰকাৰে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক জ্ঞাত কৰিব ইয়াতকৈ দুৰ্ভাগ্যজনক কথা লজ্জাৰ কথা গণতন্ত্ৰৰ বাবে ভয়ংকৰ কথা কিবা আছে নেকি গতিকে দুৰ্নীতিৰ লগত সহাৱস্থাত এইখন চৰকাৰে কৰিছে এইটো স্পষ্ট কথা এতিয়া হয়তো লকডাউন লাহে লাহে শিথিল হৈছে
কিন্তু লকডাউন শিথিল হ'লেও কৰোণাৰ যি ভয়াৱহতা দিনে দিনে বৃদ্ধি হৈ আহিছে ইয়াৰ ফলত মানুহ শংকিত হ'বলৈ আৰম্ভ কৰিছে মানুহ পথাৰলৈ গৈছে যদিও মানে তেওঁলোকে নিঃসংকোচে খেতি কামত জড়িত হ'ব পৰা নাই চৰকাৰে কি সহায় কৰিছে নিশ্চয় চৰকাৰ এতিয়াও নিমাত হৈ আছে কৃষি বিভাগে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ব্যৱস্থা গ্ৰহণ কৰা নাই আমি আলোচনা আগবঢ়াই লৈ যাম এটা চমু বিৰতিৰ সময় হৈছে লগতে আমাৰ ফোন লাইন খোলা আছে আমি বিৰতিৰ পাছতে ফোন লাইনসমূহ আমি ফোনসমূহ গ্ৰহণ কৰিম আপোনালোকৰ অভিযোগ আপোনাৰ অঞ্চলত সংঘটিত দুৰ্নীতি আপুনি যদি বঞ্চিত হৈছে আমাৰ অনুষ্ঠানৰ জৰিয়তে চৰকাৰক অৱগত কৰাওক কৃষি মন্ত্ৰীক মুখ্যমন্ত্ৰীক অৱগত কৰাওক আপোনাৰ অভিযোগ কি ভাবি আছা মই ভাল মাক এজনী হ'মনে বাৰু অফ কোৰ্স নতুন আৰম্ভণি কেতিয়াও সহজ নহয় কিন্তু সহজ হৈ পৰে আপোনাৰ স্মাইলেৰে নেহা হাই আৰু আপোনাৰ প্ৰতিটো স্মাইলকে কনফিডেন্স দিয়ে কোলগেটে স্মাইল কৰক আৰু আৰম্ভ কৰি দিয়ক কোন দিশে দেশৰ পৰিস্থিতি অসমত কৰোনাৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব নেকি কি হ'ব বহিৰাজ্যৰ অসমীয়াৰ বহিৰাজ্যত ভোকে লঘোণে দিন পাৰ কৰিছে অসমীয়াই কৰোনাত আক্ৰান্ত হৈ কিমানজনী দেশীয়ে চকুলো টুকিব এটেনশ্যন ৰাজ্য চৰকাৰ আজি নিশা 10 বজাত অনিমেষ নাথৰ সৈতে প্ৰাইম ছাছপেক্ট আছাম টকছত এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আমি আপোনালোকক আজি চাঞ্চল্যকৰ বহুকেইটা ফোন কল শুনাই আছোঁ যিকেইটা ফোন কলৰ জৰিয়তে আপোনালোকে গম পাব এটা ফোন কল শুনিলে আপোনালোকে ৰহাৰ যিগৰাকী কৃষি বিষয়া সেই ৰহাৰ কৃষি বিষয়াগৰাকীৰ সহায় মন্তব্য যে ৰাজনীতিকে কি ধৰণে প্ৰস্তুত কৰিলে তেওঁলোকক সেই হিতাধিকাৰী তালিকা আৰু সেই তালিকা মতে তেওঁলোকে কৃষকক ধনৰ যি আবণ্টন যি সাহায্য সেয়া যোগান ধৰিব লাগে সেয়া দিব লাগে য'ত যাৰ ফলত হাজাৰ হাজাৰ কৃষক ৰাজ্যখনত পঞ্চায়তে বঞ্চিত হৈছে ইপিনে আমাৰ হাতত ইয়াৰ পাছতে আহিছে বঙাইগাঁৱৰ এগৰাকী গ্ৰাম সেৱকৰ এটা ফোন কল সেই ফোন কলটো শুনিলে আপোনালোকে গম পাব যে বঙাইগাঁৱতো কি ধৰণে দুৰ্নীতি সংঘটিত হৈছে এয়া কেইটামান উদাহৰণহে আমি দাঙি ধৰিছোঁ আপোনালোকক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে আমি বঙাইগাঁও ফোন কল শুনাম অসহায় গ্ৰাম সেৱকৰ মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে মই বিশ্বক অনুৰোধ কৰিছোঁ যদিহে কাৰোবাৰ অভিযোগ দিবলৈ আমালৈ ফোন কৰিছে কোনোবাই হয় এগৰাকী দৰ্শক আছে আমি লৈ লওঁ প্ৰবুলদা হয় আপোনাক স্বাগতম ক'ৰ পৰা ক'লে আপুনি হেল্ল' হয় আপুনি ক'ৰ পৰা ক'লে মই বিশ্বনাথ পৰা কৈছোঁ হয় কওক আপুনি কোন হয় আপুনি ক'ত ফোন কৰিছে আছাম টকছত লাগিছে কওক আসাম গাঁৱত লাগিছে আৰু এই ধৰণে বিভিন্ন জনৰ পৰা ফোন আহিছে আমি ল'ম এটাৰ পিছত আন এটাকৈ ফোন কিন্তু আমি আপোনালোকক দেখুৱাই আছোঁ বিভিন্ন দৃশ্যসমূহ যিসমূহ দৃশ্য আহিছে বিভিন্ন প্ৰান্তৰ পৰা য'ত অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য লগতে পঞ্চায়ত সভানেত্ৰী সভাপতিৰ বিৰুদ্ধে এইপিনে আন এটা ফোন কল আছে আমি লৈ লোৱাৰ চেষ্টা কৰিছোঁ স্বাগতম আপোনাক ক'ৰ পৰা ক'লে আপুনি ক'ৰ পৰা কৈছে হয় কওক আপুনি আপোনাৰ টিভি ভলিউমটো কমাই ল'ব আপুনি হয় কওক কওক শুনি আছোঁ কওক মই 2000 টকাটো আপোনাৰ 3বাৰ দিলোঁ 2000 টকা 3বাৰ কাগজ দিলোঁ হয় আজিলৈকে নকমালে আজিলৈকে আপুনি নাপালে নাপালোঁ বেৰগাঁও ফেটাই নহ'ল বেৰগাঁও ফেটাই নহ'ল আপুনি এই সম্পৰ্কত অভিযোগ দিছে কাৰোবাক অভিযোগ ৱাৰ্ড মেম্বাৰকো দিছিলোঁ বেৰগাঁও ফেটাই গাঁও লাটুবৰা হয় বেৰগাঁও ফেটাই গাঁও লাটুবৰা আপোনাক কি ক'লে সঁহাৰি জনাইছেনে আপোনাক নাই সোমাব বুলি কয় হয় আজিলৈকে নোসোমালে আজিলৈকে নোসোমালে আপুনি আশা কৰেনে আৰু পাব বুলি পইচাখিনি লাটুবৰা হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ শুনিবলৈ পালে এগৰাকী ডেৰগাঁও ফোন কৰিছে মানে এতিয়া কথাটো হৈছে কি যে মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে এনেকুৱা দেখিয়া কথা এই গোটেই দুৰ্নীতিটোৰ লগত জনপ্ৰতিনিধি আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া জড়িত হৈ আছে তেওঁলোকে যোৱা দুটা দিনৰ আগত মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ক'লে যে NICক গোটেই বিষয়টো দায়িত্ব দিয়াৰ কাৰণে দুৰ্নীতি কেলেংকাৰী সংঘটিত হৈছে
আৰু আপোনালোকৰ ষ্টুডিঅ'ত কিছু সময় আগতে যিগৰাকী ৰহাৰ কৃষি বিষয়াই ঘোষণা কৰিলে, মন্তব্য দিলে যে ৰহাৰ স্থানীয় বিধায়কে হস্তক্ষেপ কৰাৰ বাবে এই দুৰ্নীতিৰ পৰিপূৰ্ণ তালিকা প্ৰকাশ হ'ল। আৰু এতিয়া ফোন কলত এগৰাকী ব্যক্তিয়ে ক'লে যে যোৱা 3খন লিষ্টত তেখেতৰ নামটো আহিলে কিন্তু তেওঁ টকাটো নাপালে। আচলতে তালিকাত নাম নহয়, তেখেতৰ পৰা নামটো সংগ্ৰহ কৰা হ'ল, ফৰ্ম ফিল আপ বঞ্চিত কৰা হ'ল। অৰ্থাৎ তেখেতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি দুৰ্নীতি স্বজন তোষণেৰে পৰিপূৰ্ণ এখন তালিকা ৱেবছাইটবিলাকত তেওঁলোকে উপলব্ধ কৰি দিছে আৰু এই উপলব্ধ হোৱা তালিকাৰ বিপৰীতে টকাবিলাক গৈ আছে। এতিয়া এই টকাৰ ভাগ কোনে পাইছে? নিশ্চয় কমিছনৰ ভাগ আছে। নহ'লে এইখন চৰকাৰে ৱেবছাইটত কিয় তেওঁলোকৰ নামবিলাক উপলব্ধ কৰিব? যদিহে প্ৰকৃত হিতাধিকাৰী নহয় তেতিয়াহ'লে তেওঁলোকে ঘোষণা কৰা ৱেবছাইটৰ তালিকাত নাম কিয় আহিব? এইটো প্ৰথম প্ৰশ্ন। আৰু যোৱা কেইটামান দিনৰ আগতে মন্ত্ৰী ডাঙৰীয়াই ক'লে যিসকল ভুৱা হিতাধিকাৰী বা অনা খেতিয়ক তেওঁলোকৰ একাউণ্টত যদি পইচা সোমাইছে এই টকাসমূহ তেওঁলোকে উইড্ৰ কৰিব। এইটো কেনেকুৱা নাভূত নাচৰ কথা ক'লে? টকা উইড্ৰ বেংকৰ পৰা উঠাই আনি কৃষক বিষয়া কোন ব্যক্তিয়ে কোন মানুহে এতিয়া জমা দিবহি যে মই হিতাধিকাৰী নহয়, মোৰ নামটো ভুলকৈ আহিলে পইচাটো লওক। অৰ্থাৎ গোটেই বিষয়টো ভোট আৰু টকাৰ অংক, এচাম ভোটাৰ সৃষ্টি কৰা আৰু দুৰ্নীতিৰে টকা সংগ্ৰহ কৰাৰ বাবেই এই গোটেই কামটো সংঘটিত হৈছে। নিশ্চয় সেই তাতে অংকটো নিহিত হৈ আছে। আমি আলোচনা আগবঢ়াই লৈ যাম আৰু এটা চমু বিৰতিৰ সময় হৈছে। বিৰতিৰ পাছত আমি আৰু ফোন কল আছে এই ধৰণৰ চাঞ্চল্যকৰ আমি শুনোৱাম। Good morning. নহয় দেউতা, ষ্টপ। কিয়? প্ৰথমে বেদ কোলগেট বেদ শক্তি। কোলগেট বেদ শক্তি। চোৱা দেউতা, এইখন হ'ল তোমাৰ মুখ, ই হ'ল এন্ট্ৰি পইণ্ট। নহয় মা, মুখখনত গোটেই ৰাতিৰ লেতেৰা বীজাণু চিধাই ভিতৰত। কোলগেট বেদ শক্তিৰ 5বিধ নেচাৰেল উপাদানৰ ফৰ্মুলা বীজাণু মুখতে নিৰ্মূল কৰে আৰু ভিতৰলৈ সোমোৱাত বাধা দিয়ে, যাতে মুখখন হয় চাফা আৰু দেউতা হেল্ডি। কোলগেট বেদ শক্তি, মুখখন চাফা মানে আপুনি হেল্ডি। কোন দিশে দেশৰ পৰিস্থিতি? অসমত কৰোনাৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব নেকি? কি হ'ব বহিৰাজ্যৰ অসমীয়াৰ? বহিৰাজ্যত ভোকে লঘোণে দিন পাৰ কৰিছে অসমীয়াই। কৰোনাত আক্ৰান্ত হৈ কিমানজনী দেইজীয়ে চকুলো টুকিব? এটেনশ্যন ৰাজ্য চৰকাৰ। আজি নিশা 10 বজাত অনিমেষ নাথৰ সৈতে প্ৰাইম ছাছপেক্ট আছাম টকছত। এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ। বিভিন্নজন লোকে আমালৈ ফোন কৰিছে, বিভিন্নজনৰ অভিযোগ আছে। তেওঁলোক কোনোবাজন বঞ্চিত হৈছে, কোনোবাজনে খবৰ পাইছে তেওঁলোকৰ অঞ্চলত এই ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে পঞ্চায়তত। প্ৰকৃত কৃষকক সাহাৰ্য নিদি অকৃষকক, যাৰ খেতি মাটি নাই, যিসকল কোনো ৰাজনীতিকৰ অঙহী বহী তেওঁলোকে লাভ কৰিছে, সেই অভিযোগ দিবলৈ আমালৈ বিভিন্নজনে ফোন কৰিছে। আৰু ৰুবুল দাস, আমি ফোনসমূহ লওঁ আৰু যাতে আমি চৰকাৰক অনুষ্ঠানৰ জৰিয়তে জনাব পাৰোঁ সেই অভিযোগসমূহ। আপোনাক স্বাগতম জনাইছোঁ। ক'ৰ পৰা ক'লে আপুনি? আপুনি ক'ৰ পৰা ক'লে? শুনি আছোঁ। আপুনি ক'ৰ পৰা ক'লে? হয়, কওক। শুনি আছোঁ, আপুনি কৈ যাওক। মেইল কৰিছিলে? মই ডাটাখিনি স্ক্ৰীনশ্বট মাৰি দি দিছিলোঁ ৱেবছাইটৰ পৰা উলিয়াই। হয়। তাৰপিছত বৰপেটা ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে হেড অফ দ্য ডিপাৰ্টমেণ্ট ডিষ্ট্ৰিক্টৰ হেডলৈকে ছাছপেণ্ড কৰা বুলি শুনিছোঁ। হয়। কিন্তু তাৰপিছত মই জনাওঁ যে বহুত জিলাৰ মানে আপোনাৰ চৰকাৰৰ দলৰ মানে সভাপতিৰ ভাৰত বঙহী ইভেন ছাত্ৰ নেতা জড়িত আছে। এইটো ছাত্ৰ নেতাৰ নাম আছে, যাৰ মাটিত যাৰ নিজৰ নামত কোনো মাটিয়ে নাই, এই টাইপৰো ঘটনা হৈছে। সেইটো মই আৰু পাঠশালা মানে বৰপেটা জিলাৰ পাঠশালাত বহুত মানে মুছলমান মানুহ ইমান নামি কিন্তু এখন নিউজ দেখিছোঁ বৰবান, তাত অগণন মুছলমানৰ নাম। কিন্তু গোটেই মই মিল কৰি দিছিলোঁ ছাৰক গায়ন পুণ্ডিত গায়ন। হয়, বুজিছোঁ আপোনাৰ অভিযোগ, বুজিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। বৰপেটাৰ পৰা ফোন কৰিছে, ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। ছাত্ৰ সংগঠনৰ লোকো জড়িত হৈ আছে এই ধৰণৰ দুৰ্নীতি। আচলতে এইটো দুৰ্ভাগ্যজনক বিষয়। বৰপেটাত জিলা কৃষি বিষয়া নিলম্বিত হোৱাৰ পিছত এনেধৰণে সাধাৰণ শ্ৰেণীৰ কৃষক ৰাইজে যদি এনেকৈ ধৰণৰ অভিযোগ উত্থাপন কৰে, এইটো দুৰ্ভাগ্যজনক বিষয়। মই আপোনাক এটা তথ্য দিব বিচাৰিছোঁ। কেৱল ছাত্ৰ নেতা বুলিয়ে নহয়, কেৱল পঞ্চায়তৰ অঙহী বঙহীয়ে বুলিয়ে নহয়,
মই আপোনাক কৈছোঁ যে প্ৰকৃত শিক্ষিত কৃষকো এই আঁচনিৰ পৰা বঞ্চিত হৈছে। মই যোৱা 2 দিনৰ আগতে গোলাঘাট গৈছিলোঁ। গোলাঘাটত পুলিবৰ গাঁও পঞ্চায়তৰ ভগা গাঁও নামৰ এখন এটা ৱাৰ্ড আছে। এই ৱাৰ্ডটোৰ যিগৰাকী ৱাৰ্ড মেম্বাৰ অৰূপ গগৈ, তেখেতৰ পৰিয়ালৰ পত্নী, তেখেতৰ ভাতৃ পত্নী সকলোকে এই আঁচনি অন্তৰ্ভুক্ত কৰা হ'ল। কিন্তু সেইটো ৱাৰ্ডতে এগৰাকী টুকুলাই চাহ গৱেষণাগাৰৰ আপোনাৰ ডিগ্ৰীধাৰী এজন ক্ষুদ্ৰ চাহ খেতিয়ক আছে বুলু গগৈ বুলি। তেখেতে চৰকাৰৰ পৰা 2000 টকা এটা লাভ কৰিবৰ বাবে মানে দিনত 2বাৰকৈ এই ৱাৰ্ড মেম্বাৰগৰাকীৰ ঘৰলৈ যাবলগীয়া অৱস্থা হৈছে। তাৰপিছতো এইগৰাকী মানে শিক্ষিত চাহ খেতিয়কক, ক্ষুদ্ৰ চাহ খেতিয়কক বা খেতিয়কক বঞ্চিত কৰা হ'ল। অৰ্থাৎ এনেধৰণে যিসকল প্ৰকৃত খেতিয়ক, শিক্ষিত নতুন যুৱচাম যি কৃষিৰ প্ৰতি আকৰ্ষিত হৈছে, এওঁলোকক বঞ্চিত কৰি এচাম আপোনাৰ দালাল, এচাম মানে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, সভাপতি, কাউন্সিলাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ অঙহী বঙহী, স্বয়ং ৰহাৰ MLA বিৰোধী অভিযোগ উত্থাপন কৰিছে আপোনাৰ স্বয়ং ৰহা মহকুমা কৃষি বিষয়াই। গতিকে এই গোটেই বিষয়টো দুৰ্নীতিৰ লগত জড়িত হৈছে। গতিকে আমাৰ মাজত দাবী এটাই যে যিহেতুকে অসমৰ এজন জিলা কৃষি বিষয়া মানে নিলম্বিত কৰিবলগীয়া অৱস্থা হৈছে, এজন মহকুমা কৃষি বিষয়াই বক্তব্য দিয়ে, জনপ্ৰতিনিধিয়ে দুৰ্নীতিৰে এই তালিকা বনাইছে। গতিকে ইয়াৰ পিছত আৰু মই ভাবোঁ যে 12 লাখ কৃষক বঞ্চিত হোৱা বুলি কৃষিমন্ত্ৰীগৰাকীয়ে কোৱাৰ পিছত, 125 কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱা বুলি কৃষিমন্ত্ৰীয়ে কোৱাৰ পিছত মইতো ভাবোঁ যে আপুনি যি পাবলগীয়া আপোনাৰ ধন আছিলে, সাহায্য আছিল, সেয়া আপুনি নাপালে? নাপালো। এই দুৰ্নীতি সংঘটিত হৈছে মৃণাল শইকীয়া সমষ্টি খুমটাই। আমিতো দেখা পাওঁ আমাৰ খুমটাই সমষ্টিৰ বিধায়ক আমাৰ মাননীয় মৃণাল শইকীয়া ডাঙৰীয়াই বিভিন্ন সময়ত বাতৰি কাকত, ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে আস্ফালন কৰি ফুৰে। বিভিন্ন বিষয়ত দুৰ্নীতিৰ লগত সহাৱস্থান কৰিব নালাগে এই কথাটোকে কৈ আহে। কিন্তু এতিয়া তেখেতৰ সমষ্টিৰ পৰা অভিযোগ আহিছে প্ৰকৃত হিতাধিকাৰী, প্ৰকৃত খেতিয়ক এই সামান্য 2000 টকাৰ বঞ্চিত কৰি তেওঁলোকে এচাম ধনী, এচাম অনা খেতিয়কক এই টকা দিছে। কিমান দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি ক'ব বিচাৰিছোঁ এই গোটেই বিষয়টোৰ লগত কিন্তু বিজেপিৰ গৰিষ্ঠ সংখ্যক, হয়তো 90% জনপ্ৰতিনিধি, আপোনাৰ পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰ, ৱাৰ্ড মেম্বাৰ জড়িত হৈ আছে। আৰু এটা কথা নিশ্চিত যে বিষয়াসকলটো চৰকাৰৰ দাস। যোৱা সময়ছোৱাত আমি দেখা পাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এফালে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, আনফালে কিন্তু
তৃণমূল পৰ্যায়ত কিন্তু আপোনাৰ দুৰ্নীতি একদম মানে দুৰ্নীতিৰ লগত বিষয়া জনপ্ৰতিনিধি নেতা পালিন্দা সকলো কিন্তু চামিল হৈ পৰিছে। গতিকে মই ভাবোঁ যে এই বিষয়সমূহৰ সন্দৰ্ভত দুৰ্নীতি তদন্ত হ'ব লাগে। আপুনি কেৱল গোলাঘাট বুলি নক'ব, আপুনি কেৱল নগাঁও বা মৰিগাঁও বুলি ক'লে শান্ত নাথাকিব। সামগ্ৰিকভাৱে গোটেই ৰাজ্যখনত কিন্তু এই দুৰ্নীতি হৈছে আৰু এই দুৰ্নীতি মুখিমূৰ কৰিবলৈ হ'লে কিন্তু মই ভাবোঁ যে ভাৰত চৰকাৰে প্ৰত্যক্ষ হস্তক্ষেপ কৰিব লাগিব। নহ'লে ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছে। আমি দেখা পাইছোঁ যোৱা সময়ছোৱাত স্বয়ং বিজেপি দলৰ সভাপতি দুগৰাকীয়ে ৰাজনীতিৰ আশ্ৰয় লৈছে। স্বয়ং সভাপতিগৰাকীয়ে স্বয়ং কৃষিমন্ত্ৰীগৰাকীয়ে এচাম বিষয়ালৈ দায়িত্ব ঠেলি দিছে। আৰু এই ৰাজনৈতিক হস্তক্ষেপ নাথাকিলে, ৰাজনৈতিক আশীৰ্বাদ পৰিপুষ্ট নহ'লে কোনো বিষয়া কোনো কৰ্মচাৰী কেতিয়াও সাহস নহ'ব এনেদৰে দুৰ্নীতি সংগঠিত কৰিবলৈ। আৰু সেইবাবে কৈছোঁ যে ইয়াত ৰাজনৈতিক আশীৰ্বাদ আছে আৰু এই দুৰ্নীতি কেলেংকাৰী কিন্তু ফাদিল হ'বই লাগিব। ইতিমধ্যে ফাদিল হৈ লাহে লাহে গোটেই জুলুঙৰ মেকুৰি ওলাই পৰিছে। আৰু ইয়াৰ পিছতে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয়কৈ বহি থাকে, অসমৰ ৰাইজে কি ভাবিব? এইখন চৰকাৰে দুৰ্নীতিৰ লগত সহাৱস্থান কৰিছে। আপুনি চাওক, যোৱা কেইটামান দিনত টিভি, বাতৰি কাকত, মোবাইলৰ হোৱাটছএপত যিকোনো এটা কৰোণাৰ সমস্যা আহিলেই চৰকাৰখনে জঁপিয়াই পৰিছে, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জঁপিয়াই পৰিছে। টিভি, বাতৰি কাকতত প্ৰকাশ হোৱা সামান্যতম এটা বাতৰিকো তেওঁলোকে কেন্দ্ৰবিন্দু কৰি পেলাই সেই বিষয়ত আগবাঢ়িছে কৰোণা মহামাৰীৰ বিষয়ত। আজি যে এই টিভিত যে দুৰ্নীতি কেলেংকাৰী বিষয়বিলাক ওলাই আছে, এগৰাকী কৃষি মহকুমা বিষয়াই এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে বক্তব্য দিছে, এই বিষয়বিলাকৰ তেওঁলোকে কেনেদৰে গ্ৰহণ কৰিব? যদিহে ইয়াৰ পিছতো যদি তেওঁলোকে চৰকাৰে এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে, আপুনি নিশ্চিত হৈ থাকক চৰকাৰখনে কেৱল মাথো কাগজে পত্ৰ শ্লোগানতহে দুৰ্নীতিৰ বিৰুদ্ধে এখন যুঁজ ঘোষণা কৰি ৰাখিছে। আওপকীয়াকৈ কিন্তু এই গোটেই যন্ত্ৰটোৰ লগত চৰকাৰ যে জড়িত আছে এই বিষয়টো এতিয়া স্পষ্ট হৈ পৰিছে। আৰু সেইবাবে কৈছোঁ পঞ্চায়তে পঞ্চায়তে, ৱাৰ্ডে ৱাৰ্ডে, মহকুমাই মহকুমাই এই সকলোবোৰ তালিকা এতিয়া বাতিল কৰি দিব লাগে, গোটেই আঁচনিখন স্থগিত ৰাখিব লাগে আৰু এটা উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব লাগে। আৰু বাৰম্বাৰ দাবী এটাই যে প্ৰধানমন্ত্ৰীৰ বিষয়া কাৰ্যালয়ৰ বিষয়াৰ জৰিয়তে এই তদন্তৰ এটা আপোনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগিব আৰু দোষী বিষয়া জনপ্ৰতিনিধিসকলক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিব, শাস্তি দিব লাগিব। আপুনি চাওক কাৰ ওপৰত আস্থা ৰাখিব? না আপুনি CID কথা কওক। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে যোৱা 5টা বছৰত কেইটা দুৰ্নীতিৰ তদন্ত কৰি পেলাই তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে, কেইজন বিষয়াক তেওঁলোকে দোষী সাব্যস্ত কৰিলে। জনসাধাৰণে সহযোগ কৰা মাত্ৰ 2-এটা উপদেশন জাতীয় বিষয়তে মুখ্যমন্ত্ৰীয়ে সফলতা লাভ কৰিছে। তাৰ বাহিৰেতো কোনো বিষয়ত কোনো এটা সংশ্লিষ্ট বিভাগ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কথাই কওক, আপোনাৰ এণ্টি কৰাপশ্যনৰ কথাই কওক, CIDৰ কথাই কওক, কিংবা অসম আৰক্ষীৰ থানাই থানাই ৰুজু হোৱা গোচৰসমূহ যদি চাই দুৰ্নীতিৰ বিষয়ত কোনটো বিষয়ত এইখন চৰকাৰে সুস্থিৰভাৱে আগবাঢ়ি পৰিছে, কেইজন দুৰ্নীতিগ্ৰস্ত বিষয়া, কেইজন জনপ্ৰতিনিধিক এইখন চৰকাৰে গ্ৰেপ্তাৰ কৰিছে। গতিকে সেইবাবে কৈছোঁ ৰাইজক অন্ধকাৰত ৰাখি এইখন চৰকাৰে কেৱল মাত্ৰ এটা শ্লোগান আওৰাই আছে। আৰু সেইবাবেই সামগ্ৰিকভাৱে এইখন চৰকাৰৰ বিৰুদ্ধে, এইটো কৃষি বিভাগৰ বিৰুদ্ধে কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা এটা তদন্ত ঘোষণা হ'ব লাগে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয়াৰ জৰিয়তে এই তদন্তত জড়িত থকা বিষয়াসকলক জনপ্ৰতিনিধিসকলক শাস্তি প্ৰদান কৰিব লাগে। আৰু এটা অভিযোগ দিবলৈ মানে ফোন আহিছে, আমি লৈ লওঁ, তাৰপিছত আমি আলোচনা আগবঢ়াম। হয়, আপোনাক স্বাগতম। ক'ৰ পৰা ক'লে? মই দেউৰীপাৰা গাঁৱৰ পৰা কৈছোঁ, বিয়াকপাৰা গাঁৱৰ বাসিন্দা। ক'ৰ পৰা? বিয়াকপাৰা পঞ্চায়তৰ বাসিন্দা, দেউৰীপাৰা গাঁও, চিপাঝাৰ সমষ্টিৰ পঞ্চায়ত কি আপোনাৰ? বিয়াকপাৰা পঞ্চায়ত। বিয়াকপাৰা পঞ্চায়ত, হয় কওক। হয়, মই আচলতে গাঁৱলীয়া হয়। আমি ছুটি আচলতে কৃষি লোনৰ পৰা আমি বঞ্চিত। আমাৰ দুখীয়াল বাইদেউ আৰু আমাৰ মালিকে খেতি কৰে। হয়, আমি কোনো ধৰণৰ এতিয়ালৈকে। আপুনি এই কথা অৱগত কৰিছে পঞ্চায়ত সভাপতি বা সদস্যক বা বিধায়কক অৱগত কৰিছিল যে আপোনালোক বঞ্চিত হৈ আছে বুলি? আমি মেম্বাৰৰ ওচৰত কৈছিলোঁ। হয়, কি ক'লে MLA? মেম্বাৰজনে ক'লে আৰু তেওঁলোকে ওপৰৰ পৰা কাগজ পাতিবিলাক ক্লিয়াৰ কৰি আহিছে আৰু যিখিনি হ'ব লগা আৰু মই কৰিব নোৱাৰোঁ সেই কৈ দিলে আৰু। কাক কৈছিলে? মেম্বাৰক কৈছিলে? মেম্বাৰক কৈছিলে, গাঁৱৰ মেম্বাৰ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমালৈ ফোন কৰাৰ বাবে। দৰং জিলাৰ চিপাঝাৰ সমষ্টি, বিনন্দ শইকীয়াৰ সমষ্টি, চিপাঝাৰ সমষ্টিৰ ব্যাসপাৰা গাঁও পঞ্চায়তৰ এগৰাকী হিতাধিকাৰী, তেখেত বঞ্চিত হৈছে। তেখেতে যেতিয়া পঞ্চায়ত সদস্যক কৈছিল যে এখন ওপৰৰ পৰা বনাই দিয়া হৈছে তালিকাখন, আমি সলাই দিব নোৱাৰোঁ। নহয় নীলোৎপল, এয়া মাত্ৰ উদাহৰণ। সাম্প্ৰতিক সময়ৰ যি কৃষি সন্মান নিধিৰ টকা বিতৰণক কেন্দ্ৰ কৰি যি তথ্য ফাদিল হৈছে, এয়া আচলতে একদম গ্ৰাম্যাঞ্চলৰ প্ৰকৃত ছবি। আৰু সাধাৰণ খাটি খোৱা কৃষকৰ, খাটি খোৱা জনসাধাৰণ, এয়া কিন্তু এটা ক্ষোভ এই চৰকাৰ এখনৰ বিৰুদ্ধে, এই ব্যৱস্থাটোৰ বিৰুদ্ধে, এই দুৰ্নীতিগ্ৰস্ত বিষয়া জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে কিন্তু এটা ক্ষোভ। আপুনি চাওক, এইখন যি আপোনাৰ কৃষি প্ৰাইম মিনিষ্টাৰ কৃষি মানে কিষাণ আপুনি গাইডলাইন আছে, এই গাইডলাইন মানে কি লিখিছে?
ইয়াত আপোনাৰ কোনো টেক্স পৰিশোধ কৰা মানুহ এই আঁচনি অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। চৰকাৰৰ কৰ্মৰত হওক বা আপোনাৰ অৱসৰপ্ৰাপ্ত কোনো পেঞ্চনাৰ এইখন আঁচনি অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। আৰু নিৰ্দিষ্ট ৱাৰ্ডৰ অন্তৰ্গত নহ'লে কোনো তাত বাসিন্দাই কি আঁচনি অন্তৰ্গত হ'ব নোৱাৰিব। কোনো সুলভ মূল্যৰ দোকানী অন্তৰ্ভুক্ত হ'ব নোৱাৰিব। কিন্তু আপুনি যদি আঁচনিখন চাই, ৱাৰ্ড মেম্বাৰ, পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰ, জনপ্ৰতিনিধি, আত্মীয় স্বজন, অঙহী বঙহী, যাৰ আপোনাৰ ভূমি নাই তেওঁলোক, যাৰ আপোনাৰ ঘৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি আছে, যাৰ ৰাজ্য চৰকাৰৰ চাকৰি আছে, যি পেঞ্চন প্ৰাপ্ত আপোনাৰ হিতাধিকাৰী, তেওঁলোকৰ নাম সন্নিৱিষ্ট হৈ আছে। গতিকে এই পাক চক্ৰত পৰি এতিয়া প্ৰকৃত কৃষকসকল এই ধৰণে প্ৰতিখন চৰকাৰৰ দিনত বাৰে বাৰে বঞ্চিত হৈ আহিব নেকি? নহয়, এতিয়া বিষয়টো হৈছে যে মই কিছু সময় আগতে কৈ গৈছোঁ যে মেকুৰী ডিঙিত টিলিঙা পিন্ধাব কোনে? এই দুৰ্নীতিৰ বিষয়ে তদন্ত কৰিব কোনে? এজন গাঁৱৰ কৃষকে কাৰ ওচৰলৈ যাব? এগৰাকী গ্ৰাম সেৱকৰ ওচৰলৈ, এগৰাকী মহকুমা পৰ্যায়ৰ কৃষি বিষয়াৰ ওচৰলৈ, এগৰাকী ক্ষেত্ৰ পৰিদৰ্শকৰ ওচৰলৈ, এগৰাকী জিলা বিষয়াৰ ওচৰলৈ যাব, তাতকৈ বেছি যাব নোৱাৰে। জিলা উপায়ুক্তৰ ওচৰলৈ যাব, তাতকৈ বেছি যাব নোৱাৰে। এজন গাঁৱৰ কৃষকে যেতিয়া এওঁলোকৰ ওচৰলৈ যাব, সংশ্লিষ্ট বিভাগৰ ওচৰলৈ যাব, তেওঁলোকে জনপ্ৰতিনিধি হস্তক্ষেপৰ কথা ক'ব। তেওঁলোকে ওপৰৰ পৰা তালিকা বনাইছে বুলি তেওঁলোকে মতামত প্ৰদান কৰিব। ৱাৰ্ড মেম্বাৰৰ ওচৰলৈ যাব, এটাই কথা ক'ব, তোমালোক আমাৰ দলৰ নহয়, তোমালোকে আমাক ভোট দিয়া নাই, তোমালোকৰ এই তালিকাত নাম অন্তৰ্ভুক্ত নহয়। এনেদৰে বিভিন্ন সময়ত ৰাজনৈতিক নেতা, পালি নেতা বা বিষয়াসকলে বিভিন্ন অজুহাতত প্ৰকৃত যিসকল হিতাধিকাৰী তেওঁলোকে বঞ্চিত কৰি আহিছে। গতিকে এতিয়া সেইবাবে আমি কৈছোঁ যে উচ্চ পৰ্যায়ৰ তদন্ত লাগিব। কেৱল মাথো উপায়ুক্ত এগৰাকীয়ে তদন্ত দিলে এই নামত তদন্ত হ'ব। কেৱল মাথো মুখ্যমন্ত্ৰীয়ে যদি CID তদন্ত ঘোষণা কৰে, এই তদন্ত নামত তদন্ত হ'ব। তদন্ত অন্ত কেতিয়া পৰিব কোনেও ক'ব নোৱাৰে। মই সেইকাৰণে কৈছোঁ যে CM ভিজিলেন্স কিমান শ শ গোচৰ ৰুজু হৈ আছে, আজিলৈকে আপোনালোকে দেখিলে নে? তদন্ত প্ৰতিবেদন দিয়া এণ্টি কৰাপশ্যনত কিমান আপোনাৰ শ শ গোচৰ ৰুজু হৈ আছে। আমাৰ সংগঠনৰ যোৱা 4টা বছৰত কিমান শ শ গোচৰ দিয়া হৈছে, আজিলৈকে আপোনাৰ তাৰ কোনো তথ্য তেওঁলোকে দিব পৰা নাই, এজন বিষয়াক গ্ৰেপ্তাৰ কৰিব পৰা নাই। অৰ্থাৎ তদন্ত নামত তদন্ত এইখন চৰকাৰ চলাই আছে। প্ৰথম পৰ্যায়ত যেতিয়া 2016 চনত চৰকাৰ গঠন কৰিছিলে, দুৰ্নীতিৰ বিৰুদ্ধে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ মনোভাৱ পোষণ কৰিছিলে, 2-এজন মানুহ হাতেৰে ধৰা পৰিছিলে, তেতিয়া কিন্তু সকলোৱে এটা ভয় খাইছিলে, ভয় ভিতৰত সকলোৱে দিন কটাইছিলে। দিন লাহে লাহে পাৰ হৈ গ'ল, শিথিল হৈ গ'ল। অৰ্থাৎ লকডাউন শিথিল কৰা যি নিয়ম কৰিছে এই চৰকাৰে, আপোনাৰ যোৱা 3টা বছৰ 4টা বছৰ যিমান সময় পাৰ হৈ গৈছে, এই গোটেই চৰকাৰ এখনৰ জনপ্ৰতিনিধিসকলে হওক, চৰকাৰ এখনৰ গোটেই বিষয়া কৰ্মচাৰীসকলে হওক, লাহে লাহে যেন দুৰ্নীতিৰ সহাৱস্থান কৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰে প্ৰতিফলন এতিয়া এই আপোনাৰ মহামাৰীৰ সময়তো স্পষ্ট হৈ পৰিছে। আৰু সেইবাবে কৈছোঁ যে অসমৰ কোনো এজেঞ্চিৰ দ্বাৰা নহয়, অসম চৰকাৰৰ জৰিয়তে নহয়, যিহেতুকে স্বয়ং অসম চৰকাৰৰ শাসনত থকা দলৰ মুৰব্বীয়ে ক'বলগীয়া হৈছে যে কৃষি বিভাগৰ বিৰুদ্ধে এইখন চৰকাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীলৈ তেওঁলোকে পত্ৰ দিব। সেইবাবে আমাৰ এটাই দাবী যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ পৰা কঠোৰভাৱে তদন্ত হ'ব লাগিব। আৰু এই তদন্তত যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকক কিন্তু নজিৰমূলক এটা শাস্তি দিব লাগিব। কিন্তু সময় ক'ত? চৰকাৰ এখনে এনেদৰে ভোটাৰ সৃষ্টি কৰিছে, 6জন 2খন দুৰ্নীতিৰে যি ভোটাৰ সৃষ্টি কৰিছে, এই ভোটাৰসকলক লৈ 2011 চনত নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চৰকাৰে চিন্তা চৰ্চা কৰিছে। আমি এটা অনুভৱ কৰিছোঁ। লকডাউন বাঢ়ি গৈ আছে, গণতান্ত্ৰিক ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিবলৈ সুবিধা ক'ত পাইছে? গণতান্ত্ৰিক দল সংগঠনে এনেদৰে দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে এতিয়া কি কৰিব? ঘৰত বহি পেলাই হোৱাটছআপ ইমেইলত এটা প্ৰতিবাদ কৰিব, এখন মেমৰেণ্ডাম দিব, জিলা উপায়ুক্তক দিব, জিলা আৰক্ষী অধীক্ষকক দিব। বিভিন্ন অজুহাতত এই তদন্তবিলাক লাহে 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 স্থবিৰ হৈ পৰিব। তেতিয়াহ'লে দোষী বিষয়াসকল, দোষী জনপ্ৰতিনিধিসকল সাৰি যাব নেকি? এই বিষয়টো কিন্তু এতিয়া সকলোৰে বাবে এটা বহুমূলীয়া বিষয়। আৰু যাতে ৰাজনৈতিক মাইপেছত পৰি প্ৰকৃত কৃষকসকল, যি কৃষকে ৰাজ্যখনৰ অৰ্থনীতি ধৰি ৰাখিছে, যি আজি জৰুৰীকালীন সেৱাৰ সময়ত, জৰুৰীকালীন সময়ত তেওঁলোকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী হিচাপে তেওঁলোকে কৃষি কৰ্মৰ জৰিয়তে উৎপাদন কৰা আজি খাদ্য যদি নাপালেহেঁতেন জনতাই আজি লঘোণে ভোকে থাকিবলগীয়া হয়। নিশ্চিতভাৱে হয়, সেইসকল কৃষক কেতিয়াও বঞ্চিত কৰিব নাপায়। যদি কোনোবাই কৰিছে নিশ্চয় ইয়াৰ পাপ হ'ব তেওঁলোকৰ। আমি আলোচনা আগবঢ়াই নিম। পুনৰ এটা চমু বিৰতি লৈছোঁ আমি। প্ৰথম দিন আজি এনজয় কৰিবা। এই সৰু পেকেট ইয়ালৈ আহ। নাম ক? নিধি। আপোনাৰ নাম কি? ডাঙৰ পেকেট।
যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চেকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে নতুন কলগেট ষ্ট্ৰং টিথে। এতিয়া আমিনো শক্তিৰ সৈতে ই দাঁতৰ নেচাৰেল কেলছিয়াম বৃদ্ধি কৰাত সহায় কৰে আৰু দাঁত কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং। কলগেট ষ্ট্ৰং টিথ। কোন দিশে দেশৰ পৰিস্থিতি? অসমত কৰোনাৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব নেকি? কি হ'ব বহিৰাজ্যৰ অসমীয়াৰ? বহিৰাজ্যত ভোকে লঘোণে দিন পাৰ কৰিছে অসমীয়াই। কৰোনাত আক্ৰান্ত হৈ কিমানজনী দেইজীয়ে চকুলো টুকিব? এটেনশ্যন ৰাজ্য চৰকাৰ। আজি নিশা 10 বজাত অনিমেষ নাথৰ সৈতে প্ৰাইম ছাছপেক্ট আছাম টকছত। এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ আৰৰ কথাৰ মাজলৈ। আমি কৃষি বিভাগৰ যি দুৰ্নীতি সংঘটিত হৈ আছে পঞ্চায়তে সেই সম্পৰ্কে আজি আলোচনা কৰিছোঁ। বিভিন্ন ঠাই আমি উদাহৰণ আপোনালোকক দাঙি ধৰাৰ চেষ্টা কৰিলোঁ কৃষকৰ অভিযোগৰ জৰিয়তে। এইবাৰ আমি আপোনালোকক বঙাইগাঁৱৰ এটা ফোন কল শুনোৱাৰ চেষ্টা কৰিছোঁ, য'ত এগৰাকী গ্ৰাম সেৱকে কি ধৰণে অসহায় হৈ আমাৰ সাংবাদিকক মন্তব্য কৰিবলগীয়া হ'ল যে তেওঁ সেই তালিকা প্ৰস্তুত কৰা নাছিল, কৃষি বিষয়ে প্ৰস্তুত কৰা নাছিল, এই তালিকা ৰাজনৈতিকভাৱে প্ৰস্তুত কৰি দিয়া হৈছিল, যাৰ বাবে তেওঁলোক অসহায়, যাৰ নাম ভৰাইছে তালিকাত তেওঁলোককে দিবলৈ বাধ্য। শুনক সেই কল। তাৰপিছত মই ক'লো আৰু কি যেতিয়া লিষ্ট কৰিব আমাৰ মেম্বাৰবিলাকক দিছে ঠিক কৰবা, যিখিনি ভুল হৈছে বা যিবিলাক হম সেইবিলাক আপোনালোকে কাটি দিব আৰু সিহঁতে পইচা ৰিটাৰ্ণ কৰিব লাগিব। এনে ধৰ লিষ্টখন আমাৰ গাঁৱৰ পৰা কোনে দিছে এইটো ক'ব পাৰিব নেকি? ওই আমার পঞ্চায়েত জিলা পরিষদের প্রেসিডেন্ট কোনো কথা যে কোনো জিলা বাইদেউ মঞ্জু সিংহ এই বাইদেউ দিছিল আর মেম্বার আছেন নাকি? মেম্বার যে কিবা আমার পার্বতী চৌধুরী পার্বতী নাম নাজানে। আচ্ছা দে ঠিক আছে, তাৰমানে সেইটোৱে অলপ কিবা এটা তদন্ত কৰিব লাগিব আৰু এইটো অৰিজিনেল যিখিনি খেতিয়ক আছে সেইখিনিতো পোৱা নাই, আপুনিতো চিনি পায় আমাৰ খেতিয়কখিনি। নাই বেলেগ ৱাৰ্ডতো পোৱাই নাই, অকল সেই এটা ৱাৰ্ডৰে পাইছে, অকল 3 নম্বৰ ৱাৰ্ডতহে পাইছে, বাকী কোনো ৱাৰ্ডতে আছে 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 4-5টা ৱাৰ্ড আছে আৰু 14টা নাম আপোনাৰ বেলেগ গাঁৱৰ সময় আছে। তাকেতো আৰু দুইটা বাগান হৈ আছে আৰু বড়ো 4টা হৈ আছে, 14টা। তাৰমানে ধৰ আৰু যিবিলাক নাম দিছে আপুনি একবাৰ ইনকুৱাৰী কৰিব লাগিছিল, এইবিলাকতো খেতি কৰা মাখৰ বান্ধাই মাটি নাই আৰু ক'ৰ পৰা ইহঁতে গম পাইছে। ঠিক আছে, ভুলটো আপোনাৰো নহয় ইমান, কিন্তু আপুনি সেই একবাৰ যে ইনকুৱাৰী নকৰিল সেইটো অলপ ভুল হ'ল আৰু এতিয়াতো আৰু ভুল হৈছে যদি আৰু ক'ব লগা কি আপনি কি লিষ্টখন পঠাই দিছে নেকি? লিষ্টখনতো আপলোডে হৈছে না, এতিয়া আৰু ক'ত হ'ব? যেহেতু আপলোডে হৈছে এইটো এতিয়া যিবিলাক মেম্বাৰে নাম কাটি দিব এইবিলাক পইচা ৰিটাৰ্ণ দিব লাগিব। এতিয়াহে কাটিব আৰু এতিয়া মেম্বাৰ বিলাকক কাটবা দিছে। এইটোতো মন্ত্ৰীয়ে কৈয়ে আছে ৰিটাৰ্ণ নিদিলে গছৰ উজু হ'ব, ৰিটাৰ্ণ নিদিলে জেল 3 মাহ জেল খাব লাগিব। ঠিক আছে ডাঙৰীয়া, এইটো আছিলে বঙাইগাঁৱৰ এটা ফোন কল গ্ৰাম সেৱকৰ। তেওঁ ইতিমধ্যে দুটা কথা বিশেষকৈ উল্লেখ কৰিছে যে ৰাজনৈতিকভাৱে যে এই নামসমূহ এই তালিকা প্ৰস্তুত কৰা হৈছে সেয়া নিশ্চিত হৈছে ইতিমধ্যে, আৰু আপলোড কৰি দিয়াৰ পাছত তেওঁলোকে যে চেঞ্জ কৰিব নোৱাৰে সেই নামসমূহ সেয়া কৈছে, আৰু পইচা ঘূৰাই দিয়া বিষয়টো এই ফাদিল হোৱাৰ পিছত কৈছে যে পইচা যিসকলে এনেই পালে ঘূৰাই দিব লাগে। হয়তো তেওঁলোক এই মানে তেওঁলোকৰ যি জুলুঙাৰ মেকুৰী সেয়া ওলোৱাৰ ভয়ত চাগে তেওঁলোকে সেইধৰণে কৈছে। নিশ্চিতভাৱে নিৰুৎপল বিষয়টো হ'ল যে মন্ত্ৰী ডাঙৰীয়াই NIC অৰ্থাৎ যিটো ৱেব পৰ্টেলে এই গোটেই তালিকা প্ৰস্তুতৰ কামত জড়িত আছিলে তেওঁলোকক প্ৰথম দোষী সাব্যস্ত কৰিছে, আৰু তাৰ লগতে কৈছে যে আপোনাৰ দোষী কিছু বিষয়া আছে যিসকলে এই কামটো কৰিছে, আৰু তাৰোপৰি এটা ভয়ানক কথা কৈছে যিসকল মানে হিতাধিকাৰী নহয়, প্ৰকৃত হিতাধিকাৰী নহয়, তেওঁলোকৰ একাউণ্টত সোমোৱা টকা যদি উভতাই নিদিয়ে তেওঁলোকৰ একাউণ্ট জব্দ কৰা হ'ব অথবা তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া বিষয়টো হ'ল যিসকল হিতাধিকাৰীয়ে টকা পালে, যিসকল প্ৰকৃত খেতিয়ক নহয়, তেওঁলোকৰ একাউণ্টত টকা সোমোৱালে কোনে? মূল বিষয় সেইটো।
আৰু এইসকল হিতাধিকাৰীৰ নাম তালিকাত সন্নিৱিষ্ট হ'ল কেনেকৈ? যদি এচাম বিষয়াৰ সহযোগিতা নাথাকে, যদি জনপ্ৰতিনিধিৰ আশীৰ্বাদ নাথাকে, কোনো এজন সাধাৰণ খেতিয়কৰে হওক কিংবা অনা খেতিয়কৰে হওক কিংবা ইচ্ছাকৃতভাৱে দুৰ্নীতি কৰা মানুহে কিন্তু ইয়াত জড়িত হ'ব নোৱাৰে। আৰু সেইবাবেই যিসকল দুৰ্নীতিগ্ৰস্ত জনপ্ৰতিনিধি, যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীয়ে এই ভয়ানক কাণ্ড সংঘটিত কৰিলে প্ৰথমতে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক এটা ব্যৱস্থা হ'ব লাগে। কিন্তু মন্ত্ৰী ডাঙৰীয়া সেইটো নকৰি নিজক বচাবৰ বাবে, নিজৰ বিভাগক বচাবৰ বাবে এতিয়া চালে বেৰে কোবোৱা কথা কৈ গোটেই বিষয়টো কিন্তু বিপথে পৰিচালনা কৰিব বিচাৰিছে। প্ৰকৃত হিতাধিকাৰীসকলে বঞ্চিত হৈছে, সেই বিষয়টো মন্ত্ৰীগৰাকীয়ে মানি লৈ এই বিষয়ত যিসকল জড়িত দুৰ্নীতিগ্ৰস্ত বিষয়া তেওঁলোকৰ শাস্তি হ'ব লাগে। আটাইতকৈ কথাটো হৈছে শাস্তি হ'ব লাগে তেওঁলোকৰ। সময় আমাৰ শেষ হৈ আহিছে। অনুষ্ঠানৰ শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে হওক বা কৃষিমন্ত্ৰী অতুল বৰাই হওক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এতিয়ালৈকে তেওঁলোকে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল নাই কৰা। পোনচাতে কৈছোঁ আমি নাই কৰা, নহ'লে দুৰ্নীতি কেতিয়াবাই বন্ধ হ'লহেঁতেন। আপুনি কোৱাৰ দৰে এই আঁচনিখনে বন্ধ হৈ থাকিলেহেঁতেন। দুৰ্নীতি কৰি আকৌ যেতিয়া দুৰ্নীতি তদন্তৰ পিছত দুৰ্নীতিৰ তদন্তৰ যিখন প্ৰতিবেদন ওলাইছে তাৰ পিছতে হয়তো ৰায়দান কৰি পেলাই এখন আঁচনি চলিবনে নাই, স্থগিত ৰাখিবনে, বন্ধই কৰিব, সেয়া তেওঁলোকে ৰায় দিলেহেঁতেন বা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন। কিন্তু এতিয়ালৈকে দুৰ্নীতি চলিয়ে আছে, আঁচনিখনো চলি আছে। আপোনাৰ মনে ধৰেনে যে কৃষিমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক উচিত তদন্ত কৰিব বুলি? যোৱা 2 বা 3টা দিনৰ ভিতৰত কৃষিমন্ত্ৰীগৰাকীয়ে যিমানবিলাক ঘোষণা, এই সকলোবিলাক ঘোষণা আপুনি চোৱাৰ পিছত এটা কথাই অনুমান কৰিব পাৰিব, এই কৃষিমন্ত্ৰীগৰাকীয়ে সহায়। কাৰণ কৃষিমন্ত্ৰীগৰাকী কিন্তু অগপ দলৰহে প্ৰতিনিধি। অসমৰ অধিক সংখ্যক অৰ্থাৎ 99% কিন্তু পঞ্চায়ত আৰু বিধানসভা সমষ্টি কিন্তু আপোনাৰ বিজেপি দলৰ জনপ্ৰতিনিধিৰ দ্বাৰা চলি আছে। গতিকে বিজেপি দলৰ নেতা, পালি নেতা, সাংগু পাংগু জনপ্ৰতিনিধিয়ে তৈয়াৰ কৰা, দুৰ্নীতিগ্ৰস্ত বিষয়া স্বজন দুখনে তৈয়াৰ কৰা এনেকুৱা তালিকা এজিপি দলৰ প্ৰতিনিধি, এজিপি অৰ্থাৎ বিজেপিৰ সহযোগী দল এজিপি দলৰ প্ৰতিনিধি কৃষিমন্ত্ৰী অতুল বৰাই কিন্তু নাকচ কৰাৰ কিন্তু তেওঁলোকে সাহস কৰিব নোৱাৰে। আৰু সেইবাবে কৈছোঁ, এই দুৰ্নীতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ কৃষিমন্ত্ৰীগৰাকীয়ে হওক, যিমানেই তেওঁলোকে চিঞৰি আস্ফালন নকৰক কিয় দুৰ্নীতি তদন্ত হ'ব, ই মাত্ৰ এইটো ভেকু ভাওনা হ'ব। আৰু সেইবাবে কৈছোঁ যে অসমৰ গোটেই আঁচনিখন অসমত এতিয়া বিপথে পৰিচালনা হৈছে। অসমৰ গোটেই আঁচনিখন দুৰ্নীতি কেলেংকাৰী ভৰি পৰিলে। সেইবাবে এই আঁচনি ইমানতে স্থগিত ৰাখিব লাগে আৰু কেন্দ্ৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিশেষ হস্তক্ষেপৰে বিশেষ বিষয়াৰে এই দুৰ্নীতি তদন্ত হ'ব লাগে, এই কেলেংকাৰী তদন্ত হ'ব লাগে। আৰু দোষী জনপ্ৰতিনিধি হওক, দোষী বিষয়া হওক, দোষী কৰ্মচাৰী হওক, কাকো ৰেহাই দিব নালাগে। ই অসমৰ জনসাধাৰণৰ একমাত্ৰ দাবী। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমাৰ এই যি কেলেংকাৰী সম্পৰ্কত পঞ্চায়ত সংঘটিত হোৱা দুৰ্নীতি সম্পৰ্কত আমাৰ এই আলোচনা অব্যাহত থাকিব পৰৱৰ্তী টক শ্ব'ত। বৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কোন দিশে দেশৰ পৰিস্থিতি? অসমত কৰোনাৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব নেকি? কি হ'ব বহিৰাজ্যৰ অসমীয়াৰ? বহিৰাজ্যত ভোকে লঘোণে দিন পাৰ কৰিছে অসমীয়াই। কৰোনাত আক্ৰান্ত হৈ কিমানজনী দেইজীয়ে চকুলো টুকিব? এটেনশ্যন ৰাজ্য চৰকাৰ। আজি নিশা 10 বজাত অনিমেষ নাথৰ সৈতে প্ৰাইম ছাছপেক্ট আছাম টকছত। আছাম টকছৰ আন এক ত্বৰান্বিত গতি, অপ্ৰতিৰোধ্য